নমস্কাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই আজিৰ এই মঞ্চত মই পুনৰবাৰ BESC 132 ইউনিট 4ৰ ইছ্যুজ অফ আউটকাম বেষ্ট এডুকেশ্যন টপিকটো আৰম্ভ কৰিবলৈ লৈছোঁ। এইটো আমাৰ শিক্ষা বিষয়ৰ অতিকৈ গুৰুত্বপূৰ্ণ এটা বিষয় যে আমাৰ কি কি ইছ্যুজ থাকিব পাৰে আৰু ইয়াৰ ফলাফল কি হ'ব পাৰে। ইয়াৰ ভিত্তিত আমি শিক্ষা ব্যৱস্থা আমি কেনেকৈ ধৰণে ল'ম ইয়াৰ ওপৰতে আজি গুৰুত্ব দিয়া হ'ব। আমাৰ ইছ্যুজ বহুত আছে, শিক্ষাৰ আমাৰ বহুতো ইছ্যুজ আছে। ইতিমধ্যে মই আপোনালোকক আগৰ পাঠবিলাকত মই আলোচনা কৰিছিলোঁ যে কি কি ইছ্যুজ থাকিব পাৰে আৰু ইয়াৰ ফলাফল কি হ'ব পাৰে আৰু ইয়াৰ ভিত্তিত আমাৰ শিক্ষা ব্যৱস্থা কেনেকুৱা হ'ব লাগে এইটোৰ ওপৰত আমাৰ গুৰুত্ব প্ৰদান কৰি বহুতো ইছ্যুজৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছোঁ। গতিকে আজিৰ বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ বিষয়, কাৰণ ইয়াত কোৱা হৈছে যে শিক্ষাৰ্থীসকলক প্ৰদান কৰা শিক্ষাৰ মানদণ্ড অজস্ৰ চৰকাৰীৰ পদক্ষেপ আৰু প্ৰচেষ্টা স্বত্বেও এক গুৰুত্বপূৰ্ণ বিষয় হৈ আছে। গতিকে আজিৰ যিটো বিষয়, এই বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো শিক্ষাৰ্থীসকলক প্ৰদান কৰা যিটো শিক্ষাৰ মানদণ্ড, আমাৰ শিক্ষাৰ্থীসকলক যিটো মানদণ্ডত প্ৰাথমিক পৰ্যায়ৰ পৰা মাধ্যমিক পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ যিমানখিনি আমি বিষয়বস্তু প্ৰদান কৰোঁ, এই প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ মানদণ্ড বা আমাৰ কোনটো স্কেলত আমি কোনটো বিষয়ত লৈ পেলাই তেওঁলোকৰ মানদণ্ড বা ষ্টেণ্ডাৰ্ড, এই মানদণ্ডত কি হৈছে অজস্ৰ চৰকাৰী পদক্ষেপ লোৱা হৈছে। চৰকাৰে বহুতো পদক্ষেপ হাতত লৈছে, কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্যিক চৰকাৰেই হওক। এই যিটো পদক্ষেপ আৰু যি প্ৰচেষ্টা লোৱা হৈছে, যিবিলাক পলিচি পাইছিলোঁ, এই পলিচিসমূহৰ জৰিয়তে আমাৰ শিক্ষাৰ যিখিনি প্ৰচেষ্টা, এই প্ৰচেষ্টাই এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে স্থান লাভ কৰিছে। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় যে আমি শিক্ষাৰ যিটো মানদণ্ড, এই মানদণ্ড অজস্ৰ চৰকাৰী পদক্ষেপ আৰু প্ৰচেষ্টা স্বত্বেও এক গুৰুত্বপূৰ্ণ বিষয় হৈ এতিয়াও ৰৈ আছে। কিয়নো এতিয়া কথাটো হৈছে, কিয়নো আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে এতিয়াও আমাৰ শিক্ষা ব্যৱস্থাটোক ধৰা হৈছে। ইমান দিন আগৰ পৰা, ভাৰত স্বাধীনতা হোৱাৰ পৰা বৰ্তমান সময়লৈকে আমাৰ ইমানবিলাক পলিচি বিলাক হ'ল, ইমানবিলাক আইন হ'ল, তথাপিও আমাৰ চৰকাৰে বহুতো প্ৰচেষ্টা হাতত ল'লে শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ বাবে। গতিকে এই মানদণ্ডৰ ভিত্তিত আমাৰ শিক্ষা ব্যৱস্থা এতিয়াও বৰ্তমান এটা গুৰুত্বপূৰ্ণ বিষয় হৈয়ে থাকিলে। এতিয়া মূল বিষয়বস্তুবিলাক হ'ল, আজিৰ যিটো পাঠ আছে, এই পাঠৰ মূল বিষয়বস্তুবিলাক হ'ল আমাৰ শিক্ষাত কেনেকুৱা ধৰণৰ ইছ্যুজবিলাক আছে বা কোনবিলাক বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰথমটো হৈছে যে শৈক্ষিক প্ৰতিবেদনৰ বাৰ্ষিক স্থিতি, যিটোক আমি কৈছোঁ যে SEER, গতিকে এনুৱেল ষ্টেটাছ অফ দ্য এডুকেশ্যনেল ৰিপৰ্ট। আমাৰ শিক্ষাৰ কিছুমান কি থাকে, আমাৰ শিক্ষা ব্যৱস্থাৰ ষ্টেটাছটো কেনেকুৱা, আমাৰ স্থিতিটো কেনেকুৱা, এই স্থিতিটোৰ এটা বছৰেকীয়া আমি কি কৰিব লাগে, ৰিপৰ্ট দিব লাগে। বাৰ্ষিক স্থিতি কেনেকুৱা ধৰণৰ হৈ আছে ইয়াক ৰিপৰ্ট দিব লাগে, যিটো আমাৰ 2018 চনত এই বিষয়ে এটা সিদ্ধান্ত লোৱা হৈছিল। বিশেষকৈ আমাৰ এই যিটো শৈক্ষিক প্ৰতিবেদনৰ যিটো বাৰ্ষিক স্থিতি, এই বাৰ্ষিক স্থিতিত এটা বস্তু আমাৰ গম পোৱা গ'ল যে প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ যিটো বিষয়বস্তু, এইটো ইমান সন্তোষজনক নহয়। আমাৰ সন্তোষজনক বিষয়বস্তু নহয়, কাৰণ প্ৰাথমিক শিক্ষা এতিয়াও আমাৰ দেশৰ, আমাৰ ভাৰতবৰ্ষৰ চুকে কোণে এতিয়াও বহুত ল'ৰা ছোৱালীয়ে এতিয়াও আমাৰ কি হৈ আছে, এই ব্যৱস্থাৰ পৰা তেওঁলোকে সুযোগ সুবিধা লাভ কৰিব পৰা নাই বা বঞ্চিত হৈ আছে। বহুত সংখ্যক ল'ৰা ছোৱালীয়ে এতিয়াও প্ৰাথমিক শিক্ষাৰ সুযোগ সুবিধাৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে। তেওঁলোকে সচেতন নহয় যে আমাৰ সংবিধানে কেনেকুৱা ধৰণৰ বিষয় দিছে, আমাৰ সংবিধানৰ বিষয়বস্তু কি হ'ব পাৰে, এই বিষয়সমূহৰ ওপৰত তেওঁলোকৰ কোনো ধৰণৰ মানদণ্ড বা স্থিতি তেওঁলোকে গম নাপায়। গতিকে আমাৰ যিটো শৈক্ষিক প্ৰতিবেদনৰ বাৰ্ষিক স্থিতি 2018 চন, ইয়াৰ মতে আমাৰ গম পোৱা গৈছে যে প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ আমাৰ মানদণ্ড সংকটজনক বা সন্তোষজনক নহয়। কাৰণ কিয়, যদি প্ৰাথমিক শিক্ষা ব্যৱস্থাই আমাৰ যদি সুন্দৰ বা আমাৰ যদি মনোমোহা নহয় বা সুন্দৰকৈ যদি প্ৰগতিত আগবাঢ়ি যোৱা নাই, তেতিয়াহ'লে আমি এটা উপযুক্ত মাধ্যমিক শিক্ষা বা উচ্চ শিক্ষা আমি আশা কৰিব নোৱাৰোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা ইছ্যু, যিটো হৈছে যে 5 বছৰৰ প্ৰাথমিক শিক্ষাৰ শেষত প্ৰাথমিক শিক্ষাৰ্থীসকলক অসন্তোষজনক শিক্ষাৰ ওপৰত প্ৰকাশিত ফলাফল। এতিয়া যিটো আমাৰ 5 বছৰৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা আছে, এই প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ যিটো শেষত এণ্ড অফ দ্য প্ৰাইমাৰী এডুকেশ্যন, গতিকে আমাৰ প্ৰাথমিক শিক্ষাৰ শেষত শিক্ষাৰ্থীসকলৰ যিটো অসন্তুষ্টি, আনছেটিছফাইড, এই আনছেটিছফাইড শিক্ষাৰ ওপৰত যিটো প্ৰকাশিত ফলাফল, তেওঁলোকৰ যিটো ৰিজাল্ট বা আউটকাম ওলায়, এই আউটকাম বা ৰিজাল্ট বা ফলাফলটো সন্তুষ্টিজনক
নহয় কাৰণ কিয় বহুতো ল'ৰা ছোৱালীয়ে কি কৰে তেওঁলোকৰ বিভিন্ন অৰ্থনৈতিক অভাৱৰ বাবে কিছুমানে আধাতে স্কুল এৰি গুচি যায় কিছুমানে আকৌ কি কৰে নামভৰ্তিকৰণ কৰি পেলাই তেওঁলোকে আৰু স্কুললৈ নাহে গতিকে অপচয় আৰু অনুন্নয়ন wastage and stagnation আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰাথমিক শিক্ষাই হওক বা মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰতে আমাৰ এই দুটা প্ৰধান কাৰণ যাৰ ফলস্বৰূপে আমাৰ এটা গুৰুত্বপূৰ্ণ ইস্যুজ হৈছে যে 5 বছৰৰ প্ৰাথমিক শিক্ষাৰ শেষত প্ৰাথমিক শিক্ষাৰ্থীসকলৰ শিক্ষা ব্যৱস্থা অসন্তুষ্টিজনক শিক্ষাৰ ওপৰত প্ৰকাশিত ফলাফল আমাৰ গুৰুত্বপূৰ্ণ ফলাফল আমি পোৱা নাযায় গতিকে তাৰ পিছত আহিল যে NCF 2005 NCF নেশ্যনেল কাৰিকুলাম ফৰাম গতিকে এইটো এটা গুৰুত্বপূৰ্ণ ইস্যু কাৰণ আমাৰ নেশ্যনেল কাৰিকুলাম ফৰাম যেটো জাতীয় শিক্ষানীতিৰ আৰ্হি 2005 চনৰ এই 2005 চনৰ যেটো আমাৰ মানে আমাৰ যেটো ৰাষ্ট্ৰীয় বা জাতীয় আমাৰ শিক্ষানীতি আছিল এই শিক্ষানীতিৰ পদ্ধতিসমূহ কি কৰা হৈছিল শিফটিং কৰা হৈছিল পৰিৱৰ্তন কৰা হৈছিল শিক্ষণৰ পৰা শিক্ষণ আৰু শিক্ষণৰ পৰা শিক্ষণ কিদৰে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে গতিকে ইয়াৰ ওপৰত জ্ঞান আৰু অভিজ্ঞতাবোৰৰ কথা ইয়াত উল্লেখ কৰা হৈছিল গতিকে নেশ্যনেল কাৰিকুলাম ফৰাম বা NCF 2005 চনৰ এইটো এটা হৈছিল আমাৰ যি পাঠ্যক্ৰমৰ যেটো প্ৰস্তুতকৰণ জাতীয় পাঠ্যক্ৰমৰ বা ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ যেটো প্ৰস্তুতকৰণ এই প্ৰস্তুতকৰণৰ আমাৰ কিছুমান পৰিৱৰ্তনশীল দিশ আমি দেখা পাইছিলো য'ত পৰিৱৰ্তনত কি কৰা হৈছিল শিক্ষণৰ পৰা শিক্ষণ আৰু শিক্ষণৰ পৰা শিক্ষণ কিদৰে প্ৰভাৱ বিস্তাৰ কৰে আৰু জ্ঞান অভিজ্ঞতাসমূহ কিদৰে অন্তৰ্ভুক্ত কৰিব পাৰি ইয়াৰ ওপৰত এটা গুৰুত্বপূৰ্ণ বিষয় ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল গতিকে আমি জানিব লাগিব যে আমাৰ জাতীয় শিক্ষানীতি 2005 চনে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিল এই হাতত লোৱা পদক্ষেপটো হৈছিল যে আমি কিছুমান পৰিৱৰ্তন কৰিব লাগিব শিক্ষণৰ পৰা শিক্ষণ আৰু শিক্ষণৰ পৰা শিক্ষণ আৰু জ্ঞান আৰু অভিজ্ঞতাবোৰৰ দৃষ্টিভংগী ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে শিক্ষাদানৰ পৰা শিকা আৰু শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজৰ বুজাবুজি আৰু জ্ঞান নিৰ্মাণ কৰিবলৈ সহায় কৰাত এক দৃষ্টান্ত পৰিৱৰ্তন কৰা হৈছে এতিয়া আমাৰ যেটো শিক্ষকসকলে যিবিলাক শিক্ষাদান কৰে providing the education to students শিক্ষাদানৰ পৰা যিখিনি শিক্ষা দিয়া হয় ল'ৰা ছোৱালীক তাৰ পৰা শিকা নলেজ আমি যেটো একুৱায়াৰ কৰো আৰু শিক্ষাৰ্থীসকল the students তেওঁলোকৰ যেটো নিজৰ মাজত বুজাবুজি থাকিব লাগিব বা জ্ঞান নিৰ্মাণ কৰিবলৈ সহায় কৰাৰ ক্ষেত্ৰত এক দৃষ্টান্ত পৰিৱৰ্তন সাধন কৰা হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছে এইটো হৈছে আমাৰ কি ফলাফল আধাৰিত শিক্ষণ গতিকে ফলাফল আধাৰিত শিক্ষণ ব্যৱস্থা সদায় কি কৰা হয় আমাৰ ফলাফল কেনেকুৱা হ'ব আমাৰ আউটকামটো কেনেকুৱা থাকিব শিক্ষাৰ আমাৰ আউটকাম যেতিয়া ল'ৰা ছোৱালীক প্ৰশিক্ষা দান কৰা হ'ব তেওঁলোকে যিখিনি জ্ঞান লাভ কৰিব তেওঁলোকে জ্ঞান লাভ কৰিবলৈ এটা সময়ৰ ভিত্তিত তেওঁলোকে কি হ'ব যিকোনো এটা পৰীক্ষা দিব লাগিব আৰু এই পৰীক্ষাৰ ফলাফলটোনো কেনেকুৱা হ'ব ইয়াৰ বিষয়ে জানিবলৈ হলে আমি ক'ব পাৰিব লাগিব যে আমাৰ শিক্ষা ব্যৱস্থাটো হৈছে কি বৰ্তমানৰ শিক্ষা ব্যৱস্থাটো হৈছে বহল ইট ইজ এ কম্প্ৰিহেনসিভ গতিকে বহল হোৱাটো দৰকাৰ হ'ব আৰু সকলো বিষয়ৰ জ্ঞান কি কৰা হ'ব ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব গতিকে সকলো বিষয়ৰ জ্ঞান অন্তৰ্ভুক্ত কৰি পেলাই ল'ৰা ছোৱালীসকলক তেওঁলোকৰ শাৰীৰিক হওক মানসিক হওক আৱেগিক হওক প্ৰত্যেকটো ক্ষেত্ৰতে আগবঢ়াই নিব পাৰিব লাগিব দ্যাট মিন্স অল ৰাউণ্ড ডেভেলপমেণ্ট গতিকে আমাৰ শিক্ষা ব্যৱস্থাৰ ফলাফল আমাৰ আধাৰিত শিক্ষণ ব্যৱস্থাৰ ওপৰতহে নিৰ্ভৰ কৰি হ'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেটো ফলাফল পোৱা যাব শিক্ষাৰ যেটো ফলাফল পোৱা যাব এই ফলাফলটো এক বিস্তৃত দৃষ্টিভংগীৰে গ্ৰহণ কৰিব লাগিব আৰু বিকাশৰ সকলো সূচক বিকাশ সাধন কেনেকৈ হ'ব বিকাশৰ ক্ষেত্ৰত আমাৰ কি বিষয়বস্তু ল'ব লাগিব বিকাশ সাধনৰ সকলো সূচক হৈছে যে জ্ঞানৰ দক্ষতা মনোভাৱ আৰু মূল্যবোধৰ শিক্ষাৰ ফলত অন্তৰ্ভুক্ত শিক্ষাৰ ফলাফলত অন্তৰ্ভুক্ত থাকিব লাগিব এতিয়া আমি ইতিমধ্যে আলোচনা কৰিছো যে আমাৰ শিক্ষা লাভ কৰাৰ পিছত আমাৰ কি হ'ব ফলাফল কেনেকুৱা হ'ব আউটকাম কেনেকুৱা হ'ব গতিকে এই ফলাফলৰ আধাৰিত আমাৰ শিক্ষণ ব্যৱস্থা গতিকে এই যেটো ফলাফল থাকিব এই ফলাফলটো কি হ'ব লাগিব বিস্তৃত হ'ব লাগিব বিস্তৃতভাৱে আমাৰ ইয়াৰ দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব আৰু বিকাশৰ যিবিলাক সকলো সূচক আছে বা নীতি আছে এইটো কি কৰিব জ্ঞানৰ দক্ষতা মনোভাৱ আৰু মূল্যবোধৰ শিকাৰ ফলাফলত অন্তৰ্ভুক্ত কৰা হ'ব গতিকে গোটেইখিনি বিষয়বস্তু ইয়াত অন্তৰ্ভুক্ত হ'ব এটা হৈছে জ্ঞানৰ দক্ষতা তাৰ পিছত হৈছে মনোভাৱ
তাৰ পিছত হৈছে মূল্যবোধ গতি এইখিনি সকলো ফলাফলত কি হ'ব বিষয়বস্তু কি কৰা হ'ব অন্তৰ্ভুক্ত থাকিব লাগিব গতিকে আমাৰ যিখিনি আজি পাঠৰ বিষয়বস্তু এই বিষয়বস্তুত আমাৰ এইগিটা হৈছে আমাৰ ইস্যুজ গতিকে শৈক্ষিক প্ৰতিবেদনৰ বাৰ্ষিক স্থিতি 5 বছৰৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষাৰ্থীসকলৰ অসন্তুষ্টিজনক শিক্ষাৰ ওপৰত প্ৰকাশিত ফলাফল তাৰ পিছত হৈছে NCF 2005 চন 2005 গতিকে ন্যাশনাল কাৰিকুলাম ফৰাম ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শিক্ষাদানৰ পৰা শিকা আৰু শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজৰ বুজাবুজি আৰু জ্ঞান নিৰ্মাণ কৰিবলৈ সহায় কৰাৰ এক দৃষ্টান্ত পৰিৱৰ্তন ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ফলাফল আধাৰিত শিক্ষণ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে শিকাৰ ফলাফলবোৰে এক বিস্তৃত দৃষ্টিভংগী গ্ৰহণ কৰে আৰু বিকাশৰ সকলো সূচক যি হৈছে জ্ঞানৰ দক্ষতা মনোভাৱ আৰু মূল্যবোধ শিকাৰ ফলাফলত অন্তৰ্ভুক্ত কৰা হয় এইখিনি বিষয়বস্তু হৈছে আমাৰ কি আজিৰ পাঠৰ মূল দিশ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে NCERT এটি NCERT হৈছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং এই NCER যেটো NCERT এই NCERT এ সদায় কি কৰে OBB আউটকামৰ ফলাফলৰ ওপৰত গুৰুত্ব প্ৰদান কৰে গতিকে NCERT হেহদিয়াকৈ 2017 চনত প্ৰাথমিক পৰ্যায়ৰ বিষয় অনুসৰি আৰু CLS ৱাইছৰ শিক্ষাৰ ফলাফলত বিকাশিত কৰিছে উচ্চ শিক্ষাৰ পৰ্যায়ত একে ধৰণৰ প্ৰচেষ্টা কৰা হৈছে আৰু UGCও কি কৰা হৈছে উচ্চ শিক্ষাৰ স্তৰত OBBৰ পৰামৰ্শ মানি লৈছে এতিয়া আমাৰ যেটো NCERT এ সদায় কি কৰে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চেণ্টাৰ এইটো এটা কেন্দ্ৰীয় চৰকাৰৰ অধীনত এটা প্ৰতিষ্ঠান যি প্ৰতিষ্ঠানে সদায় প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত গুণগত মানদণ্ডৰ ওপৰত বিকাশ সাধন কৰে তেওঁলোকৰ পাঠ্যক্ৰমৰ বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰে বা বিষয় অনুযায়ী বা সাবজেক্ট অনুযায়ী বা ক্লাছ ওয়াইজ যিবিলাক প্ৰাথমিক শিক্ষাৰ কথা ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল অৰ্থাৎ ইয়াত সাবজেক্ট ওয়াইজ বিষয় অনুযায়ী আৰু ক্লাছ ওয়াইজ আমি ক্লাছ ওয়াইজ কেনেকুৱা ধৰণৰ বা শ্ৰেণী অনুযায়ী আমাৰ প্ৰাথমিক শিক্ষাৰ বিষয়বস্তু কি হ'ব লাগিব 2017 চনত তেওঁলোকে এই বিষয়ে এটা সিদ্ধান্ত লৈছিল অকল হেয়াই নহয় যে আমাৰ NCERT আকো কি কৰিছে উচ্চ পৰ্যায়ত একে ধৰণৰ প্ৰচেষ্টা বিকাশ সাধনৰ কথা গুৰুত্ব দিছে আৰু তেওঁলোকে UGC ইউনিভাৰ্চিটি গ্ৰান্ট কমিশন যেটো আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত এটা কেন্দ্ৰীয় চৰকাৰৰ আধাৰিত প্ৰতিষ্ঠান যি প্ৰতিষ্ঠানে আমাৰ উচ্চ শিক্ষাৰ ওপৰত গুৰুত্ব দিছে আৰু উচ্চ শিক্ষাই কি কৰিছে OBEৰ পৰামৰ্শ বা মডেল মতে তেওঁলোকে কাম কৰিছে গতিকে অকল হেইটোই নহয় আমাৰ যিবিলাক আউটকামস আছে আমাৰ যেটো ফলাফল আছে বা টেকনিক্যাল এডুকেশ্যন হক বা কাৰিকৰী শিক্ষা ব্যৱস্থাই হক গতিকে আমাৰ এইখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি OBB এ কি কৰিছে ষ্টুডেন্ট সেন্ট্ৰিক অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰীৰ কেন্দ্ৰবিন্দু হিচাপে আমাৰ বিষয়বস্তুবিলাক আগবঢ়াই নিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ আউটকাম বেসড এডুকেশ্যন ইন টেকনিক্যাল এডুকেশ্যন আমি ইতিমধ্যে আমি প্ৰাথমিক শিক্ষা বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ কেনেকুৱা আউটকাম হ'ব পাৰে বা ফলাফল হ'ব পাৰে আমি এই ফলাফলৰ বিষয়ে আলোচনা কৰিলো বৰ্তমান আমি এটা নতুন পদক্ষেপৰ বিষয়ে আলোচনা কৰিম যে আমাৰ যেটো টেকনিক্যাল বা কাৰিকৰী শিক্ষা ব্যৱস্থা আছে এই কাৰিকৰী শিক্ষা ব্যৱস্থাৰ আউটকামটো কেনেকুৱা হ'ব তেওঁলোকৰ শিক্ষাৰ আউটকামটো কেনেকুৱা হ'ব গতিকে আমি জানো যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশে যেতিয়া আমাৰ সংবিধান থাকিব সংবিধানত আমাৰ সকলোৱে সমান সুযোগ সুবিধা লাভ কৰিব প্ৰাথমিক শিক্ষা হওক মাধ্যমিক শিক্ষা হওক বা উচ্চ শিক্ষা হওক কিন্তু ভাৰতবৰ্ষখন যেতিয়া গণতান্ত্ৰিক দেশ হয় আমাৰ প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ হলে আমাৰ যিবিলাক ৰাষ্ট্ৰ আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক দিশ আছে বা আন্তঃৰাষ্ট্ৰীয় ৰাজ্যসমূহৰ লগত বা ৰাষ্ট্ৰসমূহৰ লগত ফেৰ মাৰিবলৈ হলে বা প্ৰতিযোগিতামূলক দিশত আগবাঢ়িবলৈ হলে আমাৰ কাৰিকৰী শিক্ষা কেতিয়াও নুই কৰিব নোৱাৰি গতিকে কাৰিকৰী শিক্ষাৰনো ফলাফল কেনেকুৱা আউটকামটো কেনেকুৱা তেওঁলোকৰ শিক্ষাৰ আউটকামনো কেনেকুৱা বা ফলাফল কেনেকুৱা হ'ব পাৰে এতিয়া এই বিষয়ে আলোচনা কৰিবলৈ লৈছো গতিকে এতিয়া কথাটো হৈছে আমাৰ যেহেতু কাৰিকৰী শিক্ষা ব্যৱস্থাই আমাৰ শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে ইয়াৰ প্ৰথমটো স্থান লাভ কৰাৰ ক্ষেত্ৰত বা ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বীকৃতি পৰিষদ যেতিয়া ৰাষ্ট্ৰীয় স্বীকৃতি পৰিষদে কি কৰিছে আমাৰ গুৰুত্বপূৰ্ণ NCAC গতিকে ৰাষ্ট্ৰীয় স্বীকৃতি পৰিষদে আমাৰ সকলো ধৰণৰ কাৰিকৰী শিক্ষাৰ নতুন পদক্ষেপ বা কাৰিকৰী শিক্ষাৰ বিষয়বস্তুৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে তাৰ পিছত হল যে ইনষ্টিটিউশন OBE মডেল প্ৰত্যেকখন ইনষ্টিটিউশন প্ৰত্যেকখন অনুষ্ঠান বা প্ৰতিষ্ঠানতে কি কৰা হ'ব OBBৰ মডেল
আমি ব্যৱহাৰ কৰিব লাগিব OBE এৰ মডেলৰ জৰিয়তে OBE এৰ মডেল হৈছে আমাৰ কি ষ্টুডেন্ট সেন্ট্ৰিক গতিকে আমাৰ ছাত্ৰ ছাত্ৰীক কেন্দ্ৰবিন্দু লৈহে আমি OBE এডুকেশ্যন বা মডেল আমি প্ৰত্যেকখন ইনষ্টিটিউচনত আমি দিব পাৰো ইয়াৰ উপৰিও কি কৰা হৈছে যিবিলাক মেথডলজি আছে প্ৰত্যেকটো বিষয়ৰ যেটো মেথডলজি আছে এই মেথডলজি কেনেদৰে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিব কিদৰে পাঠ্যক্ৰমত প্ৰস্তুত কৰি পৰিকল্পনা কৰিব লাগিব এই বিষয়ে আমাৰ গুৰুত্বপূৰ্ণ স্থান লাভ কৰা হৈছে গতিকে আমাৰ ইনষ্টিটিউচন বিলাকত কি কৰা হ'ব OBE এৰ মডেল আমি ব্যৱহাৰ কৰিব লাগিব আৰু অনুকূলিত কৰাৰ ক্ষেত্ৰত নিৰ্দেশ দিয়া হৈছে যিবোৰে ইঞ্জিনিয়াৰিং ফাৰ্মাসী আৰু ম্যানেজমেন্ট কাৰ্যসূচী আগবঢ়াই আছে অকল OBE যেহেতু আমি ইতিমধ্যে কলো যে OBE হৈছে কি ছাত্ৰ ছাত্ৰীৰ এটা কেন্দ্ৰবিন্দু হিচাপে লৈ কাম কৰিব লাগিব OBE এ কি কৰিছে আমাৰ যিবিলাক শিক্ষণ মেথডলজি আছে বা বিষয়বস্তু আছে তাক অন্তৰ্ভুক্ত কৰিব লাগিব আৰু পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ইয়াক উলিয়াই দিব লাগিব পাঠ্যক্ৰমৰ মাজেৰে আমি কি কৰিব লাগিব উপযুক্ত এটা গুৰুত্বপূৰ্ণ মেথডলজি উলিয়াই দিব লাগিব আৰু ইয়াৰ পৰিকল্পনাৰ যেটো ফলাফল লগতে শিক্ষাৰ যেটো আমাৰ লক্ষ্য আৰু এই লক্ষ্য আৰু উপযুক্ত পদ্ধতিসমূহ আমি OBE এৰ মডেলৰ জৰিয়তে আগবঢ়াই নিব লাগিব গতিকে OBE মডেলৰ জৰিয়তে সকলো ল'ৰা ছোৱালী বিভিন্ন কাৰ্যত কি হ'ব লাগিব জড়িত হ'ব পাৰিব বিভিন্ন কাৰ্যসূচীত তেওঁলোকে অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু এই OBE মডেলত আমাৰ NAAC নেশনাল অ্যাসেসমেন্ট অফ এগ্রিগেশন কমিশন যেটো আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ বিষয় যেটো বিষয়বস্তু নহলে আমাৰ যিকোনো শিক্ষা ব্যৱস্থা উচ্চ শিক্ষা যদি আমাৰ নাকৰ অধীনত আমাৰ যদি ইনস্পেকশন নহয় তেওঁলোকক যদি পৰিচালিত বা নিৰ্দেশনা নহয় আৰু সেই অনুষ্ঠানবিলাক সাধাৰণতে কি কৰা হয় বাতিল কৰা হয় গতিকে আমাৰ ৰাষ্ট্ৰীয় স্বীকৃতি পৰিষদে আমাৰ কি কৰিছে বিশেষভাৱে আমাৰ ফাৰ্মাসী হওক আমাৰ ইঞ্জিনিয়াৰিং কোৰ্স হওক বা ম্যানেজমেন্টৰ কাৰ্যসূচীৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াই থৈ গৈছে গতিকে OBE ষ্টুডেন্টৰ ক্ষেত্ৰত আৰু যুগমাকৰ ক্ষেত্ৰতো তেওঁলোকৰ কেনেকুৱা ধৰণৰ পৰীক্ষা ব্যৱস্থা হ'ব তেওঁলোকৰ পাৰফৰম্যান্স দক্ষতাৰ ওপৰতো এক গুৰুত্বপূৰ্ণ পদক্ষেপ বা ভূমিকা গ্ৰহণ কৰি আহিছে গতিকে এতিয়া কথা হ'ল যেটো আমাৰ স্কুল এডুকেশ্যন আছে স্কুল বা আমাৰ বিদ্যালয়ৰ যেটো শিক্ষা আছে এই শিক্ষাৰ ক্ষেত্ৰত আমাৰ সিস্টেমেটিক ইস্যুসমূহনো কি আমি কি ধৰণে পদ্ধতিগত আমাৰ বিষয়বস্তু বা পদ্ধতিগত দিকসমূহ কি আমাৰ স্কুল এডুকেশ্যনৰ পদ্ধতিগত দিকসমূহ কি আমি সকলোৱে জানো যে আমাৰ বিখ্যাত শিক্ষাবিদ আমাৰ বিখ্যাত দাৰ্শনিক বা বিখ্যাত সমাজবিদ জন ডিউৱে কৈছিল কি যে স্কুল এখন ক্ষুদ্ৰ সমাজ the school is a miniature society গতিকে এই স্কুলখনত কি কৰা হয় বিভিন্ন ঠাইৰ পৰা প্ৰত্যেকজন ল'ৰা ছোৱালী স্কুললৈ আহে আৰু এজন শিক্ষকে কি কৰে সেই স্কুলখন আমাৰ শিক্ষকসকলে কি কৰে প্ৰতিনিধিত্ব কৰে আৰু এই যিবিলাক ল'ৰা ছোৱালী বিভিন্ন ঠাইৰ পৰা বিভিন্ন অঞ্চলৰ পৰা আহে তেওঁলোকে বৃহত্তৰ সমাজৰ পৰা আহা একোজন প্ৰতিনিধি গতিকে তেওঁলোকে স্কুললৈ কিয় আহে তেওঁলোকে শিক্ষা ল'বলৈ আহে আৰু শিক্ষাৰ জৰিয়তে তেওঁলোকে কি কৰে সমাজক এক জ্ঞানৰ পোহৰ বিলায় গতিকে আমাৰ স্কুল শিক্ষা বা স্কুল এডুকেশ্যন বা বিদ্যালয়ৰ শিক্ষাটো হৈছে এই কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু যেহেতু আমি বিদ্যালয় অতীজৰে পৰা এখন ক্ষুদ্ৰ সমাজ হিচাপে পৰিচালিত হৈছে বা ক্ষুদ্ৰ সমাজ হিচাপে ধৰা হয় গতিকে এই সমাজখনৰ লৈকে বিভিন্ন পৰ্যায়ৰ ল'ৰা ছোৱালী বিভিন্ন পৰ্যায়ৰ বিভিন্ন বয়সৰ ল'ৰা ছোৱালী আহে আৰু তেওঁলোকে কি আহে শৈক্ষিক সমস্যাসমূহ সমাধান কৰিবলৈ আহে আৰু শিক্ষকজনে কি কৰে এই শৈক্ষিক সমস্যা সমাধান কৰাৰ বাবে তেওঁলোকে প্ৰতিনিধিত্ব কৰে যাক আমি সিস্টেমেটিক ভাৱে আগবঢ়াই নিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হয় গতিকে আমি কি পদ্ধতিগত দিকসমূহ বা লক্ষ্যসমূহ ইয়াত আগবঢ়াম গতিকে আমি কি ইস্যুজ লম গতিকে প্ৰথমটো ইস্যুজ হৈছে যে গুণগত মানদণ্ডৰ শিক্ষকৰ অভাৱ এতিয়া স্কুল এডুকেশ্যন বা বিদ্যালয় শিক্ষা ভালদৰে পৰিচালিত হ'বলৈ হলে আমাৰ কি লাগিব গুণগত মানদণ্ড থকা শিক্ষক লাগিব যিয়ে ইতিমধ্যে বিভিন্ন প্ৰশিক্ষণ বিভিন্ন পৰ্যায়ৰ বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ বা দক্ষতা বা প্ৰফেশনাল কোৱালিটিজ তেওঁলোকৰ আছে বা তেওঁলোকৰ অভিজ্ঞতা আছে এক্সপেৰিয়েন্স আছে যাক আমি কি কওঁ গুণগত মানদণ্ডৰ শিক্ষক বুলি কওঁ কিন্তু আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আমাৰ প্ৰাথমিক শিক্ষা হওক বা যিকোনো আমাৰ স্কুল পৰ্যায়ৰ বা বিদ্যালয় পৰ্যায়ৰ শিক্ষা ব্যৱস্থাই হওক তাত যেটো পদ্ধতিগত দিক এই পদ্ধতিগত দিশত আমি এটা অভাৱ বাৰুকৈ দেখা পাওঁ যিটো হৈছে যে গুণগত মানদণ্ডৰ শিক্ষকৰ অভাৱ
এতিয়া গুণগত মানদণ্ডৰ শিক্ষকৰ অভাৱ আমি নিৰ্মূল কৰিবলৈ হলে আমি প্ৰত্যেকজন শিক্ষককে কি কৰিব লাগিব প্ৰশিক্ষণপ্ৰাপ্ত কৰি তুলিব লাগিব গতিকে উপযুক্ত প্ৰশিক্ষণ আৰু অভিজ্ঞতাৰ জৰিয়তেহে আমি গুণগত মানদণ্ড শিক্ষকৰ অভাৱ আমি কি কৰিব পাৰিম নিৰ্মূল কৰিব পাৰিম গতিকে ভাৰতীয় স্কুল এডুকেশ্যনৰ বা বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত প্ৰথমটো পদ্ধতিগত আমাৰ দিক বা ইস্যুজ হৈছে কি গুণগত মানদণ্ডৰ শিক্ষকৰ অভাৱ আৰু যিটো কথা আমাৰ ৰাইট টু এডুকেশ্যন 2007 কৈছিলে যে আমাৰ শিক্ষাৰ যি আমাৰ অধিকাৰ আইন শিক্ষাৰ অধিকাৰ আইন 2007 চনেও কৈছিলে বৰ্তমান সময়লৈকে আমাৰ শিক্ষা ব্যৱস্থাত অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰে আমাৰ কাৰ্য চলি আছে গতিকে শিক্ষকসকলক আমি প্ৰশিক্ষণপ্ৰাপ্ত কৰি তুলিব লাগিব তেওঁলোকৰ বিষয়বস্তুসমূহ আমি ট্ৰেইন আপ কৰিব লাগিব প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে কি বস্তু কি মাধ্যমেৰে কি পদ্ধতিৰে তেওঁলোকে ল'ৰা ছোৱালীক পাঠদান কৰিব পাৰিব লাগিব এই বিষয়বস্তুটোৰ অভাৱ এতিয়াও আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ স্কুল এডুকেশ্যনত আমি দেখিবলৈ পাওঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ পদ্ধতিগত দিক হৈছে স্কুল শিক্ষাৰ ক্ষেত্ৰত বা বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত যে অত্যাধিক ভাৰাক্ৰান্ত শিক্ষক আমাৰ শিক্ষকসকলক বহুতো উপৰি পৰ্যায়ৰ যে অভাৰবাৰ্ডেন বহুতো ভাৰাক্ৰান্ত দিশত আমাক কি কৰা হয় তেওঁলোকক অন্তৰ্ভুক্ত কৰা হয় বিভিন্ন কামত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হয় ইলেকশ্যনৰ সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ব লগা হয় বিভিন্ন ধৰণৰ সমাজৰ ইটোৰ পিছত সিটো যিমানবিলাক আমাৰ কাৰ্যসূচী আছে এই কাৰ্যসূচীত যেতিয়া তেওঁলোকে অংশগ্ৰহণ কৰি থাকিব আৰু পাঠদানৰ পৰাই কেতিয়াবা ফালৰি কাটি আহি পেলাই তেওঁলোকে অংশগ্ৰহণ কৰিব লগা হয় যাৰ ফলত তেওঁলোকৰ অত্যাধিক ভাৰাক্ৰান্ত অভাৰবাৰ্ডেন কি হয় তেওঁলোকে মূৰত ল'বলগীয়া হয় এইটো এটা গুৰুত্বপূৰ্ণ ইস্যুজ চিষ্টেমেটিক ইস্যুজ ইন স্কুল এডুকেশ্যনৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে আন্তঃগাঁথনি দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো আন্তঃগাঁথনি আমাৰ যিটো স্কুলৰ শিক্ষা ব্যৱস্থা আছে ভাৰতীয় স্কুলৰ শিক্ষা ব্যৱস্থা বৰ্তমান সময়লৈকেও আমাৰ কিন্তু আন্তঃগাঁথনি আমি দুৰ্বলতা দেখাবলৈ পাওঁ দুৰ্বল হৈ আছে তেওঁলোকৰ যিটো আন্তঃগাঁথনি শ্ৰেণীকোঠা হওক বা ব্লেকবোৰ্ড হওক ভিতৰত থকা যিবিলাক আমাৰ বৈষয়িক বস্তু হওক ডেস্ক বেঞ্চ চেয়াৰ বা শিক্ষকৰ যিখিনি যাৱতীয় বিষয়বস্তু হল বা আমাৰ কাৰিকৰী দিশত কম্পিউটাৰ সিস্টেম হওক বিভিন্ন ধৰণৰ ফেচিলিটিজৰ পৰা বা অসুবিধাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে গতিকে আমাৰ বৰ্তমান সময়লৈকে কি হৈছে বৈষয়িক আন্তঃগাঁথনি এতিয়ালৈকে আমাৰ বিকাশ সাধন হোৱা নাই গতিকে আমাৰ আন্তঃগাঁথনিও হৈছে কি আমাৰ চিষ্টেমেটিক এটা ইস্যুজ ইন স্কুল এডুকেশ্যন গতিকে স্কুল এডুকেশ্যন পূৰ্ণ গতিত আগবাঢ়িবলৈ হলে বা এটা বিকাশ সাধন দিক পাবলৈ হলে বা গুণগত মানদণ্ডৰ দিকটো আগবঢ়াই নিবলৈ হলে আমাৰ কি হ'ব লাগিব আন্তঃগাঁথনি অতি মজবুত আৰু গধুৰ হ'ব লাগিব গতিকে আমাৰ এতিয়াও বৰ্তমান সময়ত কি হৈ আছে আমাৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত আন্তঃগাঁথনি এতিয়াও দুৰ্বল হৈ আছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যিবিলাক দুৰ্বল শ্ৰেণীৰ প্ৰতিনিধিত্বৰ অধীনত আমাৰ ভাৰতবৰ্ষ বিভিন্ন জাতি জনজাতি উপজাতিৰে আমাৰ ভৰপূৰ গতিকে আমাৰ ভাৰতবৰ্ষত এতিয়াও যিবিলাক দুৰ্বল শ্ৰেণীৰ ব্যক্তি আছে যিবিলাক আমি ST SC OBC গতিকে আমি MOBC মাইনৰিটি গ্ৰুপছত আমি ধৰো এই সকল মানুহে এতিয়াও কি কৰি হৈ আছে তেওঁলোকৰ দুৰ্বল শ্ৰেণীৰ প্ৰতিনিধিত্ব আমি এতিয়াও দেখিবলৈ পাওঁ তেওঁলোকে যিকোনো ক্ষেত্ৰত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিনিধিত্ব অতিকৈ দুৰ্বল তেওঁলোকে স্কুলত পাঠদান কৰাৰ ক্ষেত্ৰত হওক বা সামাজিক বিষয়বস্তুৰ ক্ষেত্ৰত হওক বা অৰ্থনৈতিক দিশতে হওক এই সকল দিক আমাৰ এই সকল মানে পিছপৰা কিছুমান জাতি জনজাতিৰ ব্যক্তি আছে যাৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থা এতিয়াও আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা কি হোৱা নাই উচিত ৰূপত বা সুমধুৰভাৱে আগবাঢ়ি যাব পৰা নাই বা বিকাশ সাধন হ'ব পৰা নাই ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে গ্ৰাম্য আৰু নগৰীয় বিভাজন ৰুৰেল এণ্ড আৰবান ডিভিজন এতিয়াও গ্ৰাম্য আৰু নগৰৰ মাজত এটা কি আমি বিবাদ বা আমি বিভেদ দেখিবলৈ পাওঁ ভাগ দেখিবলৈ পাওঁ গ্ৰাম্য অঞ্চলৰ এতিয়াও বিদ্যালয়বিলাক বহুত পিছ পৰি আছে কিন্তু আমাৰ নগৰ অঞ্চলত আমাৰ যিবিলাক স্কুল বা বিদ্যালয় আছে এই বিদ্যালয়সমূহ বহুত উচ্চ মানদণ্ডৰ যদি আমি তুলনামূলকভাৱে আমি গ্ৰাম্য অঞ্চললৈ যাম এতিয়াও গ্ৰাম্য অঞ্চলৰ বহুতো স্কুল এডুকেশ্যনৰ শিক্ষা ব্যৱস্থা কিন্তু ইমান টনকিয়াল নহয় বা ইমান বিকাশ সাধনৰ প্ৰগতিত আগবাঢ়ি যাব পৰা নাই গতিকে গ্ৰাম্য আৰু নগৰ অঞ্চলৰ এই বিভাজনটোৱে আমাৰ কি হৈছে এটা চিষ্টেমেটিক ইস্যুজ ইন স্কুল এডুকেশ্যনৰ গতিকে পদ্ধতিগত দিশৰ ক্ষেত্ৰত আমি এই
দিকটো দেখিবলৈ পাওঁ মই আকৌ এবাৰ কৈছো যে আমাৰ যি বিদ্যালয় শিক্ষা আছে এই বিদ্যালয় শিক্ষা হৈছে আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা গতিকে বিদ্যালয় শিক্ষা আমি ভালদৰে আগবঢ়াই নিবলৈ হলে আমি বিভিন্ন পৰ্যায়ত আগবঢ়াই নিবলৈ হলে আমাৰ কিছুমান কি লাগিব দিক আমি বিকাশ সাধন কৰিব পাৰিব লাগিব বা উন্নত মানদণ্ডৰ হ'ব লাগিব যেটো ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আমাৰ স্কুল এডুকেশ্যনত আমি এতিয়াও দেখিবলৈ পোৱা নাযায় গতিকে আমাৰ যিবিলাক পদ্ধতি আছে এই পদ্ধতিমূলক যিটো দিক এই দিকসমূহ আমি আগবঢ়াই নিব লাগিব গতিকে এই ক্ষেত্ৰত আমাৰ নিম্নলিখিত এই দিকগিটা হৈছে আমাৰ কি আমি স্কুল শিক্ষাৰ ক্ষেত্ৰত বা বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত আমি এতিয়াও আমি দুৰ্বল বা বিকাশ সাধন হোৱা আমি দেখিবলৈ নাপাওঁ প্ৰথমটো হৈছে যে গুণগত মানদণ্ডৰ শিক্ষকৰ অভাৱ এতিয়াও ভাৰতীয় শিক্ষা ব্যৱস্থাত আমি উচিত আৰু উপযুক্ত বা অভিজ্ঞতা সম্পন্ন আমি এতিয়াও শিক্ষক দেখিবলৈ নাপাওঁ বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰশিক্ষণৰ পৰা এতিয়াও বঞ্চিত হৈ আছে বা প্ৰশিক্ষণপ্ৰাপ্ত হৈ উঠা নাই গতিকে উচিত প্ৰশিক্ষণপ্ৰাপ্ত যদি তেওঁলোকে হৈ নুঠে উচিতভাৱে যদি প্ৰশিক্ষণপ্ৰাপ্ত তেওঁলোকে প্ৰশিক্ষণ লৈ পেলাই আগবাঢ়ি নাযায় তেতিয়াহলে আমাৰ শিক্ষাৰ গুণগত মানদণ্ড আমি বিকাশ সাধন কৰিব নোৱাৰিম গতিকে শিক্ষাৰ গুণগত মানদণ্ড বিকাশ সাধন কৰিবলৈ হলে আমাৰ শিক্ষকজন কি হ'ব লাগিব তেওঁ প্ৰফেশনেলি তেওঁ বৃত্তীয়ভাৱে যেহেতু এটা শিক্ষাটো হৈছে এটা কি নবলেজ প্ৰফেশন শিক্ষকতাৰ জবটো হৈছে নবলেজ প্ৰফেশন গতিকে আদৰ্শবাদ এটা আমাৰ চাকৰি গতিকে এই প্ৰফেশনটো এই বৃত্তিটো মধুৰভাৱে বা প্ৰগতিমূলকভাৱে আগবঢ়াই নিবলৈ হলে তেওঁৰ কিন্তু কি লাগিব well experience হ'ব লাগিব বা অভিজ্ঞতা থাকিব লাগিব তেওঁ প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব তেতিয়াহে আমাৰ শিক্ষাৰ গুণগত মানদণ্ড বিকাশ সাধন হ'বলৈ পাৰিব দুই নম্বৰটো হৈছে অত্যাধিক ভাৰাক্ৰান্ত শিক্ষক আমাৰ শিক্ষকসকলৰ ওপৰত বৰ্তমান সময়ত সমাজৰ হওক বা ৰাজনৈতিক ক্ষেত্ৰত হওক বিভিন্ন ক্ষেত্ৰত তেওঁলোকে অংশগ্ৰহণ কৰিবলগীয়া হয় যাৰ ফলত তেওঁলোকে অত্যাধিক অভাৰবাৰ্ডেন তেওঁলোকৰ মূৰৰ ওপৰত আহি পৰে যাৰ ফলৰ পৰা শিক্ষাৰ পৰা তেওঁলোকে শিক্ষা বা পাঠদান কৰাৰ পৰা তেওঁলোকে আঁতৰি আহিবলগীয়া হয় গতিকে বিভিন্ন সময়ত তেওঁলোকে ইলেকশ্যনৰ টাইমতে হওক বা বিভিন্ন কাৰ্যসূচীৰ ক্ষেত্ৰতে হওক আমাৰ যিসমূহ 15 আগষ্টই হওক বা 26 জানুৱাৰী হওক বা বিভিন্ন আমাৰ কামত সমাজৰ কামবিলাকত তেওঁলোকে অন্তৰ্ভুক্ত হ'ব লগা হয় যাৰ ফলত তেওঁলোকৰ অত্যাধিক বাৰ্ডেন তেওঁলোকৰ মূৰৰ ওপৰত পৰে আৰু তাৰ ফলৰ পৰা শ্ৰেণী পাঠদানৰ পৰা তেওঁলোকে বিৰত থাকিবলগীয়া হয় তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰেল গতিকে আমাৰ আন্তঃগাঁথনি এতিয়াও ভাৰতীয় শিক্ষা ব্যৱস্থাত মজবুত নহয় শ্ৰেণীকোঠাৰ পৰা আৰম্ভ কৰি যিবিলাক বৈষয়িক আমাৰ দিশ আছে ডেস্ক হওক বেঞ্চ হওক ব্ল্যাকবোৰ্ড হওক বিভিন্ন ধৰণৰ আমাৰ যেটা সামগ্ৰী হওক বা আমাৰ লেবৰেটৰীজ হওক বা লেট্ৰিন বাথৰুমৰ পৰা আদি কৰি পেলাই টিফিন ৰুম হওক কেন্টিন হওক এইবিলাক ব্যৱস্থা এতিয়াও আমাৰ কি হোৱা নাই ভালদৰে বিকাশ সাধন হোৱা নাই বা সুপৰিচালিতভাৱে আগবাঢ়ি লৈ যাব পৰা নাই গতিকে এই আন্তঃগাঁথনি ব্যৱস্থা যদি মধুৰ নহয় তেতিয়াহলে আমাৰ প্ৰাথমিক বা বিদ্যালয় শিক্ষা ব্যৱস্থা কেতিয়াও আমি পদ্ধতিগতভাৱে আগবঢ়াই নিব নোৱাৰিম গতিকে বিদ্যালয় শিক্ষাৰ পদ্ধতিগতভাৱে আগবঢ়াই নিবলৈ হলে আমাৰ এইটো কি হ'ব লাগিব এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব লাগিব এইটো হৈছে আমাৰ কি এটা সিস্টেমেটিক ইস্যুজ যাৰ ইন স্কুল এডুকেশ্যন তাৰ পৰৱৰ্তী পৰ্যায়টো হৈছে দুৰ্বল শ্ৰেণীৰ প্ৰতিনিধিত্বৰ অধীনত আমাৰ ভাৰতবৰ্ষত বহুতো দুৰ্বল শ্ৰেণী বা পিছপৰা জাতি জনজাতি উপজাতিৰ ব্যক্তি আছে যিসকলে এতিয়াও তেওঁলোকে সচেতন নহয় যে বিদ্যালয় শিক্ষা ল'ব লাগিব বা স্কুল এডুকেশ্যন ল'ব লাগিব বা প্ৰাথমিক শিক্ষাত নামভৰ্তিকৰণ কৰিব লাগিব এতিয়াও তেওঁলোকে বিভিন্ন অৰ্থনৈতিক কাৰণত হওক বা বিভিন্ন সামাজিক কাৰণত হওক এতিয়াও কিন্তু আমাৰ দুৰ্বল শ্ৰেণীৰ প্ৰতিনিধিত্ব কৰাটো আমি নিম্নমানৰ দেখিবলৈ পাওঁ যেটোৱে আমাক কি কৰে আমাৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে গ্ৰাম্য আৰু নগৰীয় বিভাজন এতিয়া গ্ৰাম্য অঞ্চলত যিবিলাক বিদ্যালয় আছে আৰু আৰবান স্কুলত যিবিলাক বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ মাজত আমি এটা বহুতো পাৰ্থক্য আমি দেখিবলৈ পাওঁ এতিয়া নগৰ অঞ্চলত আমাৰ কি হয় বিদ্যালয়বিলাকৰ যিটো আমাৰ পৰিচালনাই হওক বা তেওঁলোকৰ আন্তঃগাঁথনিয়ে হওক বা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশেই হওক সম্পূৰ্ণৰূপে গ্ৰাম্য অঞ্চলৰ লগত সম্পূৰ্ণৰূপে তুলনামূলকভাৱে বেলেগ কিন্তু গ্ৰাম্য অঞ্চলৰ এখন বিদ্যালয় তেওঁলোকৰ আন্তঃগাঁথনিয়ে হওক বা বিভিন্ন চাফচিকুণতাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন সামাজিক বা অৰ্থনৈতিক বা বিভিন্ন দিশৰ স্কুলৰ চাৰিসীমাৰ ভিতৰত থকা দিশসমূহ ইমান
আমি ফলপ্ৰসূ দেখিবলৈ নাপাওঁ যাৰ ফলত আমাৰ গ্ৰাম্য আৰু চহৰৰ আমাৰ বিদ্যালয়সমূহৰ মাজত এটা বিভাজনৰ আমি দিক আমাৰ মাজত আহি পৰে তুলনামূলকভাৱে আহি পৰে আৰু যিটোৱে আমাৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত এক প্ৰভাৱ বিস্তাৰ কৰে গতিকে এইকেইটা হৈছে আমাৰ গুৰুত্বপূৰ্ণ দিক যিটো বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে গতিকে বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ হলে বা ভালদৰে আমি আগবঢ়াই নিবলৈ হলে এই যিখিনি অভাৱ এই অভাৱখিনি আমি কি কৰিব লাগিব নিৰ্মূল কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কি সিস্টেমেটিক ইস্যুজ আমি দেখিবলৈ পাম ইতিমধ্যে বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত আমি কি আমি ইস্যুজ আমি পালো এইকেইটা ইতিমধ্যে আলোচনা কৰিলো এতিয়া আমাৰ হৈছে যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি কি পদ্ধতিমূলক দিকসমূহ আমি দেখিবলৈ পাওঁ এতিয়া আমি জানো যে প্ৰাথমিক শিক্ষাৰ পিছত আমাৰ মাধ্যমিক শিক্ষা অৱতীৰ্ণ হৈ পেলাই মাধ্যমিক শিক্ষাৰ এজন ছাত্ৰ বা ছাত্ৰীয়ে উত্তীৰ্ণ হয় পোন প্ৰথমৰ বাবে ৰাওনা হয় কিহলৈকে উচ্চ শিক্ষালৈকে গতিকে উচ্চ শিক্ষা যেতিয়া ৰাওনা হ'ব উচ্চ শিক্ষাই কি কৰিব তেওঁলোকক জ্ঞানৰ বিকাশ সাধন কৰাত সহায় কৰিব আৰু সমাজত এটা নিৰ্দিষ্ট স্থান তেওঁলোকে লাভ কৰিব পাৰিব যিকোনো এটা উচ্চ শিক্ষাৰ আমি বৃত্তি লাভ কৰিবলৈ হলে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে কি ল'ব লাগিব উচ্চ শিক্ষা তেওঁলোকে অৱতীৰ্ণ হ'ব লাগিব আৰু উচ্চ শিক্ষাৰ পৰা তেওঁলোকে উত্তীৰ্ণ হৈ পেলাই সমাজত এটা বিশেষ স্থান লাভ কৰিব পাৰিব গতিকে এই ক্ষেত্ৰত আমাৰ কি ইস্যুজ আমি দেখিবলৈ পাওঁ আমাৰ কি আমি দিক আমি দেখিবলৈ পাওঁ প্ৰথমটো হৈছে যে প্ৰৱেশাধিকাৰ আৰু ইকুইটি আমি জানো যে এছেছমেন্ট প্ৰৱেশাধিকাৰ আৰু ইকুৱেলিটি গতিকে এই দুটা বস্তু আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত উচ্চ শিক্ষাৰ ব্যৱস্থাৰ ক্ষেত্ৰত আমি এটা ইস্যুজ দেখিবলৈ পাওঁ বৰ্তমান সময়ত এতিয়াও ভাৰতবৰ্ষৰ উচ্চ শিক্ষা 30% আমাৰ ল'ৰা ছোৱালীয়ে উত্তীৰ্ণ হয় বা 30% ল'ৰা ছোৱালীহে উচ্চ শিক্ষা ল'বলৈ পাৰে যদি আমি তুলনামূলকভাৱে আমি অন্যান্য দেশসমূহৰ লগত যদি আমি তুলনা কৰো USA আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ কৰি চীন জাপান এই সকল দেশৰ লগত যদি আমি তুলনামূলকভাৱে চাওঁ আমাৰ এতিয়াও উচ্চ শিক্ষাৰ কিন্তু মানদণ্ড 30%হে হৈ আছে ইতিমধ্যে 70% ব্যক্তি এতিয়াও উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈছে বা তেওঁলোকে উচ্চ শিক্ষা ল'ব পৰা নাই তেওঁলোকে যেটো কেনেকৈ প্ৰৱেশ কৰিব এন্ট্ৰি কৰিব এই ক্ষেত্ৰত তেওঁলোকৰ কি হৈ আছে আমাৰ এটা সমস্যা হৈ আছে আৰু ইকুইটি আৰু সমানে কি কৰিব পৰা নাই আমাৰ সমানতা লাভ কৰিব পৰা নাই সফলভাৱে তেওঁলোকে আগবাঢ়ি যাব পৰা নাই দ্বিতীয়টো হৈছে যে আমাৰ মানদণ্ড আমাৰ যেটো মানদণ্ড the standard of higher education উচ্চ শিক্ষাৰ যেটো মানদণ্ড এই মানদণ্ডটো আমাৰ কেনেকুৱা হ'ব লাগিব এতিয়া উচ্চ শিক্ষাৰ মানদণ্ড নিৰ্ভৰ কৰিব আমাৰ বিভিন্ন দিশৰ ওপৰত শিক্ষকসকলৰ কোৱালিটিৰ ওপৰত নিৰ্ভৰ কৰিব UGCৰ ওপৰত নিৰ্ভৰ কৰিব আৰু NAAC আমাৰ UGC ইউনিভাৰ্চিটি গ্ৰান্ট কমিশন NAAC নেশনাল এছেছমেন্ট অফ এগ্ৰিগেশ্যন কমিশন এই সকলে যদি আমাৰ এছেছ কৰি পেলাই সেই বিশ্ববিদ্যালয়খন বা মহাবিদ্যালয়খনৰ স্থান নিৰ্ভৰ কৰে শিক্ষকসকলৰ কোৱালিফিকেশন চোৱা হয় গতিকে এইখিনি আমি কিন্তু এতিয়াও উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি এটা অভাৱ দেখিবলৈ পোৱা যায় গতিকে এইটো হৈছে আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ICT আৰু শিক্ষা ব্যৱস্থা গতিকে ICT হৈছে আমাৰ শিক্ষা ব্যৱস্থাৰ এটা নতুন পদক্ষেপ যেটো আমাৰ ইনফৰমেশন টেকনলজি আমি যিকোনো এটা ইনফৰমেশন বা তথ্য আৰু প্ৰযুক্তিবিদ্যাই আমাৰ এতিয়া ভাৰতীয় শিক্ষা ব্যৱস্থাত উচ্চ শিক্ষাত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে গতিকে যেটো আমাৰ ICT আৰু শিক্ষা আমি কেনে ধৰণে দিম ICT শিক্ষা ব্যৱস্থাৰ বাবে আমাৰ কি ব্যৱস্থা লাগিব আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কি ব্যৱস্থা লাগিব কেনেকুৱা ধৰণৰ শ্ৰেণী কোঠাৰ প্ৰয়োজন হ'ব এইটো এটা উল্লেখনীয় দিক গতিকে ইনফৰমেশন টেকনলজিয়ে যেহেতু আমাৰ শিক্ষাত এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে আমি যিকোনো শিক্ষা ব্যৱস্থা বৰ্তমান আমি কাৰিকৰী মাধ্যমৰ জৰিয়তে আমি অৱতীৰ্ণ হওঁ গতিকে ICT আৰু শিক্ষা এই দুটা বস্তু এটা গুৰুত্বপূৰ্ণ আমাৰ পদ্ধতিগত দিক হিচাপে উচ্চ শিক্ষাত স্থান লাভ কৰিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে মুক্ত আৰু দূৰত্ব শিক্ষণ যেটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু মুক্ত আৰু দূৰত্ব শিক্ষণ ডিসটেন্স এণ্ড ওপেন লাৰ্নিং আমাৰ ভাৰতবৰ্ষত আমাৰ 1986 চনৰ নতুন শিক্ষা নীতিৰ অধীনতে ইয়াত স্থান লাভ পাইছিলে গতিকে মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থায়ে যেহেতু আমাৰ 1986 নিউ এডুকেশ্যন পলিচিৰ মতেহে আমাৰ ইয়াত এটা স্থান লাভ কৰিছে গতিকে এই ক্ষেত্ৰত
আমাৰ শিক্ষা ব্যৱস্থাত এইটো এটা পদ্ধতিগত দিক গতিকে এই পদ্ধতিগত দিকটোৱে আমাৰ যেটো ইনফৰমেশন টেকনলজি হওক বা ডিসটেন্স এডুকেশন হওক ইয়াৰ ক্ষেত্ৰত আমাৰ কি হৈছে যে আমি যিবিলাক কিছুমান পদক্ষেপ আমাৰ এতিয়াহে বৰ্তমান আহি পৰিছে যেনেকুৱা গ্লোবাল ইনিচিয়েটিভ ফৰ একাডেমিক নেটৱৰ্ক তাৰপিছত ফ্ৰী এণ্ড ওপেন সোৰ্সেছ অফ এডুকেশন নেশনাল ডিজিটেল লিটাৰেসি এই বিষয়বস্তুবিলাক বৰ্তমান আমাৰ আইসিটি বা ডিসটেন্স এণ্ড মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাৰ ক্ষেত্ৰত আহি পৰিছে গতিকে ফ্ৰী এণ্ড ডিসটেন্স এডুকেশনৰ ক্ষেত্ৰতো এইবিলাক বিষয়বস্তু আমাৰ আহি পৰিছে যাৰ ফলত এইটো এটা পদ্ধতিগত দিক হিচাপে উচ্চ শিক্ষাৰ পদ্ধতিগত দিক হিচাপে ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ কেনেকুৱা ব্যৱস্থা দ্য টিচাৰ এডুকেশন গতিকে শিক্ষক শিক্ষণ ইতিমধ্যে কৈছো আমি শিক্ষকসকলক প্ৰশিক্ষণ প্ৰাপ্ত কৰি তুলিবলৈ হলে আমাৰ শিক্ষক শিক্ষণ ব্যৱস্থা থাকিব লাগিব টিচাৰ ট্ৰেইনিং ইনষ্টিটিউচন থাকিব লাগিব এই টিচাৰ ট্ৰেইনিং ইনষ্টিটিউচন সমূহৰ জৰিয়তে প্ৰত্যেকজন শিক্ষককে প্ৰফেশনেলি হওক বা তেওঁলোকক টেকনিক্যালি হওক বা এডুকেশনালি তেওঁলোকক কি কৰিব লাগিব ৰিফ্ৰেছ কৰি তুলিব লাগিব তেওঁলোকক পুনৰ উদ্যম পাঠ্যক্ৰমৰ জৰিয়তে আৰু ট্ৰেইনিঙৰ জৰিয়তে প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকক প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক কৰি তুলি তেওঁলোকে যেতে নিজৰ প্ৰফেশনটো খুব ভালদৰে আগবঢ়াই নিব পাৰে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় গতিকে শিক্ষক শিক্ষণো হৈছে আমাৰ উচ্চ শিক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা ইস্যুজ তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ভকেশনেল এডুকেশন ইতিমধ্যে মই আপোনালোকক আগৰ পাঠবিলাকত কৈ আহিছো যে আমাৰ 1952 আৰু 53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ পৰা আৰম্ভ কৰি আমাৰ ভাৰতীয় শিক্ষা আয়োগৰ পৰা আৰম্ভ কৰি 1964-66 নিউ এডুকেশন পলিচিৰ পৰা আৰম্ভ কৰি 1986 1992 তাৰ পিছত ৰাইট টু এডুকেশন 2007 হওক ইয়াৰ পৰা আৰম্ভ কৰি পেলাই একদম 2020 লৈকে আমাৰ যিমান বিলাক শিক্ষাৰ পলিচি আছে প্ৰত্যেকখন পলিচিয়ে কি কৈছে যে আমাৰ ভকেশনাল শিক্ষা ব্যৱস্থা থাকিব লাগিব বিশেষকৈ আমাৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগিব vocationalization হ'ব লাগিব the vocationalization in secondary education এতিয়া মাধ্যমিক শিক্ষা যেটো আমাৰ vocational হ'ব লাগিব এই vocationaলৰ দিকটো আমাৰ কিন্তু উচ্চ শিক্ষাটো আমাৰ থাকিব লাগিব এতিয়া আমি কি ধৰণৰ vocational আমি education দিম কি ধৰণে আমি বিত্তীয় শিক্ষা দিম এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু আমি বহু সময় দেখা পোৱা যায় আমাৰ যিবিলাক অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰী আছে যিবিলাক অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰী আছে বা তেওঁলোকক আমি কি কৰা হয় ভকেশনালি আমাৰ কিছুমান বিত্তীয় শিক্ষাৰ কোৰ্স দিয়া হয় বা পাঠদান কৰা হয় তেওঁলোকে যাতে পাঠদান কৰি উঠিয়ে কোনো এটা বৃত্তিত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰে আৰু নিজকে আত্মনিৰ্ভৰশীল হ'ব পাৰে এইটোৱে হৈছে ভকেশনাল শিক্ষাৰ মূল উদ্দেশ্য গতিকে ভকেশনাল শিক্ষা ব্যৱস্থা আমি কেনেকৈ উচ্চ শিক্ষাত প্ৰদান কৰিম ইয়াৰ পদ্ধতিগত দিকসমূহ কি হ'ব এইটো এটা গুৰুত্বপূৰ্ণ ইস্যুজ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব আমাৰ কিছুমান ৰাজহুৱা অনুষ্ঠান আছে আৰু কিছুমান প্ৰাইভেট অনুষ্ঠান আছে গতিকে পাব্লিক আৰু প্ৰাইভেট এই প্ৰাইভেট আমি যিকোনো শিক্ষা ব্যৱস্থা কিছুমান শিক্ষা অনুষ্ঠান হৈছে আমাৰ প্ৰাইভেট আৰু কিছুমান আমাৰ শিক্ষা ব্যৱস্থা হৈছে পাব্লিক গতিকে এই গুটেইখিনি বস্তু আমাৰ কি হ'ব লাগিব এটা পাৰ্টনাৰশ্বিপ তেওঁলোকৰ অংশীদাৰিত্বৰ মাধ্যমেৰে আৰ্হিৰ জৰিয়তে আগবঢ়াই নিব লাগিব ৰাজহুৱা যিখিনি অনুষ্ঠান থাকে বা ব্যক্তিগত অনুষ্ঠান থাকে তেওঁলোকৰ মাজত যদি যোগসূত্ৰ স্থাপন নহয় তেতিয়াহলে আমাৰ শিক্ষা ব্যৱস্থাত এক ব্যাপক ক্ষতি হয় গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ উচ্চ শিক্ষাৰ মানদণ্ড যথেষ্ট পৰিমাণে আগবঢ়াই নিবলৈ হলে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সকলোবিলাক অনুষ্ঠানৰ মাজত কি থাকিব লাগিব অংশীদাৰ থাকিব লাগিব পাৰ্টনাৰশ্বিপ থাকিব লাগিব তেতিয়াহে আমাৰ উচ্চ শিক্ষা আমি আগবঢ়াই নিয়াত সহায়ক হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে উচ্চ শিক্ষাৰ স্থায়িত্ব শাসন আৰু দায়বদ্ধতা যেটো অটনমি এণ্ড একাউণ্টেবিলিটি আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত থাকিব লাগিব গতিকে উচ্চ শিক্ষাই যিহেতু আমাৰ যিকোনো বিষয়বস্তু আগবাঢ়ি নি সামাজিক স্থিতি লাভ কৰাত সহায় কৰে গতিকে উচ্চ শিক্ষা কেতিয়াবা আমাৰ স্থায়িত্ব শাসন হ'ব লাগিব যেনেকৈ আমাৰ অসমত কটন ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি তেওঁলোকে হৈছে কি স্থায়িত্ব শাসিত একো এখন বিশ্ববিদ্যালয় গতিকে উচ্চ শিক্ষাৰ মানদণ্ড অতি
গুৰুত্বপূৰ্ণ বিকাশ সাধন দিশত আগবঢ়াই নিবলৈ হলে আমাৰ উচ্চ শিক্ষা কি থাকিব লাগিব স্থায়িত্ব শাসন থাকিব লাগিব আৰু ইয়াৰ প্ৰতি এটা দায়বদ্ধ থাকিব লাগিব একাউণ্টেবিলিটি থাকিব লাগিব প্ৰত্যেকটো অথৰিটিৰে বিশ্ববিদ্যালয়ৰ অথৰিটি কি থাকিব লাগিব দায়িত্ববদ্ধ থাকিব লাগিব গতিকে উচ্চ শিক্ষা আমি স্থান ভালদৰে আগবঢ়াই নিবলৈ হলে ইতিমধ্যে মই কৈছোৱেই যে আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষা এতিয়াও আমাৰ 30% 30% ব্যক্তিহে ইয়াতে অন্তৰ্ভুক্ত হৈ আছে 70% এতিয়াও আমাৰ উচ্চ শিক্ষাৰ পৰা আমাৰ এতিয়াও আঁতৰি আছে গতিকে উচ্চ শিক্ষাৰ মানদণ্ড অতি বিকাশ সাধন হ'বলৈ হলে বা প্ৰগতিমূলক দিশত আগবঢ়াই নিবলৈ হলে উচ্চ শিক্ষাৰ বিষয়বস্তু কি হ'ব লাগিব স্থায়িত্ব শাসনৰ আৰু ইয়াৰ প্ৰতি থাকিব লাগিব কি দায়বদ্ধতা এইখিনি হৈছে আমাৰ কি উচ্চ শিক্ষাৰ ক্ষেত্ৰত পদ্ধতিগত দিশসমূহ গতিকে মই আকৌ এবাৰ আপোনালোকক আলোচনা কৰাই দিছো প্ৰথমটো হৈছে যে প্ৰৱেশিকাৰ আৰু ইকুইটি প্ৰৱেশিকাৰ অৰ্থাৎ এন্ট্ৰেন্স তেওঁলোকে কেনেকৈ এন্ট্ৰি হ'ব উচ্চ শিক্ষাৰ ক্ষেত্ৰত গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাবলৈ হলে প্ৰথমতে তেওঁলোকে জানিব লাগিব যে আমাৰ ভাৰতবৰ্ষৰ এতিয়াও কি হৈ আছে 70% ল'ৰা ছোৱালীহে 70% ল'ৰা ছোৱালী এতিয়াও উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈ আছে আৰু 30% ল'ৰা ছোৱালীহে এতিয়া আগবাঢ়ি গৈ আছে গতিকে আমি যদি পৃথিৱীৰ অন্যান্য আন্তঃৰাষ্ট্ৰীয় দেশসমূহৰ লগত আমি ফেৰ মাৰিবলৈ যাওঁ এতিয়াও কিন্তু আমাৰ উচ্চ শিক্ষাৰ মানদণ্ড পিছ পৰি আছে গতিকে আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰই হওক বা চাইনাই হওক বা জাপানেই হওক বা ফিনলেণ্ড হওক ছুইজাৰলেণ্ড হওক এইসমূহ দেশৰ লগত যদি আমি চাবলৈ যাওঁ এতিয়াও ভাৰতবৰ্ষৰ কিন্তু উচ্চ শিক্ষা 30%তে অৱতীৰ্ণ হৈ আছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে উচ্চ শিক্ষাৰ মানদণ্ড এতিয়া উচ্চ শিক্ষাৰ মানদণ্ড আমি কেনেকৈ উন্নত মানৰ কৰি তুলিব পাৰিম এইটো এটা গুৰুত্বপূৰ্ণ দিশ যদি আমি উচ্চ শিক্ষাৰ মানদণ্ড উন্নত মানৰ কৰি তুলিব নোৱাৰো তেতিয়াহলে আমাৰ উচ্চ শিক্ষা বিকাশ সাধন কৰিব নোৱাৰিব বা ভাৰতবৰ্ষৰ লগতে ভাৰতবৰ্ষই অন্যান্য দেশসমূহৰ লগত তেওঁলোকে কি কৰিব নোৱাৰিব ফেৰ মাৰিব নোৱাৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আইচিটি আৰু শিক্ষা ব্যৱস্থা বৰ্তমান সময়ৰ যেহেতু শিক্ষা ব্যৱস্থা আমাৰ কি হৈছে ইনফৰমেশন টেকনলজি আমি যেহেতু যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিছো গতিকে আমাৰ আইচিটি আৰু শিক্ষা ব্যৱস্থাৰ মাজত এটা সুসম্পৰ্ক থাকিব পাৰিব লাগিব তেওঁলোকে আমাৰ গ্লোবাল ইনিচিয়েটিভ ল'ব লাগিব একাডেমিক ক্ষেত্ৰত আমাৰ কি হ'ব লাগিব ফ্ৰী এণ্ড ওপেন সোৰ্সেছ অফ এডুকেশ্যন থাকিব লাগিব ইয়াৰ উপৰিও নেশ্যনেল ডিজিটেল লিটাৰেসি এই বিষয়ৰ ওপৰত এটা জ্ঞান থাকিব লাগিব এই বিষয়বস্তুখিনি হ'ব আমাৰ কি আইচিটি আৰু শিক্ষা ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে মুক্ত আৰু দূৰত্ব শিক্ষা ফ্ৰী এণ্ড ডিষ্টেন্স এডুকেশ্যন যেটো আমাৰ ভাৰতবৰ্ষত 1986 চনৰ নতুন শিক্ষা নীতিয়েহে ইয়াক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিলে আৰু সেই সময়তে আমাৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিলে গতিকে মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থা আমাৰ বৰ্তমান এতিয়াও উচ্চ শিক্ষাৰ এটা ইস্যুজ হৈ আছে পদ্ধতিগত দিশ হৈ আছে গতিকে মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থা যদি আমি প্ৰসাৰ লাভ কৰিব নোৱাৰো যদি বিকাশ সাধন নহয় এতিয়াও কিন্তু আমাৰ উচ্চ শিক্ষা কি হ'ব বিকাশ সাধন হ'ব নোৱাৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শিক্ষক শিক্ষা যাক আমি কওঁ টিচাৰ ট্ৰেইনিং ইনষ্টিটিউচন যাৰ আণ্ডাৰ আমাৰ বিএড কলেজসমূহ আছে বিএড ডিগ্ৰী হওক এমএড ডিগ্ৰী হওক আৰু বিভিন্ন আমাৰ ডায়েটসমূহ আছে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ টিচাৰ ট্ৰেইনিং য'ত আমি টিচাৰ্ছক কি কৰা হয় প্ৰশিক্ষণ দিয়া হয় এই বিষয়বস্তুটো আমাৰ উচ্চ শিক্ষাত স্থান লাভ কৰিছে বা এইটো এটা গুৰুত্বপূৰ্ণ দিশ শিক্ষকসকলক যদি উপযুক্ত মানদণ্ডৰে আমি শিক্ষিত কৰিব নোৱাৰো তেওঁলোকে যে প্ৰফেশনেল ট্ৰেইনিং আমি দিব নোৱাৰো তেতিয়াহলে আমাৰ উচ্চ শিক্ষাৰ মানদণ্ড এতিয়াও পিছ পৰি থাকিব উচ্চ শিক্ষাই যেহেতু আমাৰ কি কৰে এটা মানুহক প্ৰতিষ্ঠিত কৰে সমাজখনৰ এজন উচ্চ মানদণ্ডৰ বা উচ্চ বিষয়া হিচাপে প্ৰতিষ্ঠিত কৰে গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত থকা সকলোজন শিক্ষকে কি হ'ব লাগিব প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ভোকেশনাল শিক্ষা ব্যৱস্থা ভোকেশন ইতিমধ্যে মই কৈছো বিভিন্ন আমাৰ শিক্ষাৰ যিবিলাক পলিচি আছে যিসমূহ ইতিমধ্যে মই আলোচনা কৰিছিলো তাত কোৱা হৈছিল কি যে মাধ্যমিক শিক্ষা পৰ্যায়টো কি হ'ব লাগিব ভোকেশনাল হ'ব লাগিব the secondary education must be vocationalization গতিকে secondary education মাধ্যমিক পৰ্যায়টো vocationalization হোৱাৰ লগে লগে আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰটো এইটো আমি এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব যে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো আমাৰ ভোকেশনাল শিক্ষা ব্যৱস্থা থাকিব লাগিব বা বৃত্তীয় শিক্ষা ব্যৱস্থা থাকিব লাগিব যাৰ জৰিয়তে আমাৰ কি হ'ব এই শিক্ষা ব্যৱস্থাই এখুদুৰ প্ৰসাৰী লাভ কৰিব গতিকে ভোকেশনাল বিষয়সমূহ কেনেকুৱা ধৰণৰ বিষয় আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰত দিম
কোনবিলাক বিষয়ৰ ক্ষেত্ৰত কেনেকুৱা শিক্ষকক আমি প্ৰশিক্ষণপ্ৰাপ্ত কৰি তুলিম বা কেনেকুৱা শিক্ষকক নিযুক্তি দিয়া হ'ব গতিকে এইবিলাক বিষয় আমাৰ আহি পৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত যেহেতু ভকেশনাল কোৰ্স এটা কৰাৰ পিছত এজন ছাত্ৰ বা ছাত্ৰীয়ে কোনো এটা বৃত্তি গ্ৰহণ কৰি তেওঁলোকে নিজকে প্ৰতিষ্ঠিত হ'ব পাৰে লগতে তেওঁলোকৰ ঘৰখনো অৰ্থনৈতিকভাৱে আগবঢ়াই নিব পাৰে এই কাৰণে বিভিন্ন পলিচি সমূহে কি কৈছিলে যে ভকেশনাল কোৰ্সটো বা বৃত্তীয় শিক্ষা ব্যৱস্থাটো আমাৰ শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্ব আমাৰ যিবিলাক ৰাজহুৱা বিষয়বস্তু আছে বা ব্যক্তিগত যিবিলাক অনুষ্ঠান আছে এই অনুষ্ঠানসমূহ আমাৰ কি হ'ব লাগিব পাৰ্টনাৰশ্বিপ থাকিব লাগিব ৰাজহুৱা আৰু ব্যক্তিগত অনুষ্ঠানৰ মাজত যদি কোনো সুসম্পৰ্ক নাথাকে তেতিয়াহ'লে আমাৰ উচ্চ শিক্ষাই বিশেষ স্থান লাভ কৰিব নোৱাৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে উচ্চ শিক্ষাৰ স্থায়িত্ব শাসন আৰু দায়বদ্ধতা এইটো এটা গুৰুত্বপূৰ্ণ দিশ যে আমাৰ উচ্চ শিক্ষাৰ ব্যৱস্থাটো কি হ'ব লাগিব স্থায়িত্বকৃত হ'ব লাগিব আৰু ইয়াৰ প্ৰতি প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানৰ কি থাকিব লাগিব দায়বদ্ধতা থাকিব লাগিব এতিয়া আমি যেটো পাঠ আজি আলোচনা কৰিলো এই পাঠটো আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ বিষয়বস্তু যেটো গুৰুত্বপূৰ্ণ বিষয়বস্তু আমাৰ প্ৰত্যেকটো শিক্ষা ব্যৱস্থাতে এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে the issues of outcomes based education issues of outcome in the school education issues of outcome in the আমাৰ higher education আমাৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত আমি কি ফলাফল পালো বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি কি ফলাফল পালো কেনেকুৱা ধৰণৰ দিশসমূহ ইয়াতে সংলগ্ন হৈ আছে কেনেকুৱা ধৰণৰ সমস্যাবিলাক ইতিমধ্যে আলোচনা কৰিলো এই গুটেইখিনি আলোচনা কৰি পেলাই আমি এটাই ফলাফল পালো এতিয়া ফলাফলসমূহ মই আলোচনা কৰিবলৈ লৈছো সামৰণিখিনি যে আমি শিক্ষা যেটো এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে আমাৰ সমাজত প্ৰতিষ্ঠিত হয় আৰু ইয়াত যিবোৰ উদ্বেগবোৰ থাকে ইয়াত যিবিলাক সমস্যা থাকে এইবিলাক আমি কি কৰিব লাগিব প্ৰণালীবদ্ধভাৱে উপস্থাপন কৰিব লাগিব উপস্থাপন কৰাটো উচিত এতিয়া হৈছে ভাৰতীয় শিক্ষা ব্যৱস্থা হৈছে পৰিৱৰ্তনশীল it is a changeable আমাৰ যেটো ভাৰতীয় শিক্ষা ব্যৱস্থা আছে এডুকেশনাল স্ট্ৰাকচাৰ আছে আমাৰ এটো কি হয় পৰিৱৰ্তন হয় সময়ে সময়ে আমাৰ পলিচি বিলাক কি কৰা হয় মডিফাইড কৰা হয় গতিকে এই পলিচি বিলাক মডিফাইড কৰাৰ লগে লগে আমাৰ নতুন নতুন বিষয়বস্তুসমূহ বা দৃশ্যসমূহ কি হৈ পৰে আমাৰ শিক্ষাৰ বিষয়বস্তুসমূহ গতিশীল হৈ পৰে it is a not static or rigid গতিকে it is a changeable গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা সদায় কি হৈ আছে পৰিৱৰ্তন হৈ আছে এই পৰিৱৰ্তনৰ দিশসমূহ বিভিন্ন পলিচিয়ে নতুন নতুন বিষয় বা সময়ৰ লগত আমাৰ খাপ খুৱাব পৰাকৈ নতুন নতুন কিছুমান বিষয়বস্তু যেতিয়া অন্তৰ্ভুক্ত কৰা হ'ব বা নতুনকৈ এখন আইন সৃষ্টি কৰা হ'ব তেতিয়া আমাৰ শিক্ষা ব্যৱস্থাৰ কি পৰিৱৰ্তন হ'ব উদাহৰণ স্বৰূপে 2020 চনৰ যিখন নতুন শিক্ষা নীতিয়ে বৰ্তমান সময়ত আমাক কি কৰিছে এক প্ৰভাৱ বিস্তাৰ কৰিছে কাৰণ আগৰ যিখন আমাৰ পলিচি আছিল সেই মতে আমাৰ শিক্ষা ব্যৱস্থা আছিল কি 10+2+3 কিন্তু বৰ্তমানৰ শিক্ষা ব্যৱস্থাত এক বিশাল পৰিৱৰ্তন আহি গল এই বিশাল পৰিৱৰ্তনৰ ফলস্বৰূপে আমাৰ ভাৰতীয় যেটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো আমি পৰিৱৰ্তন হোৱা দেখা পালো গতিকে এই পৰিৱৰ্তন হোৱাৰ লগে লগে ইয়াৰ যিবিলাক দৃশ্য এই দৃশ্যশীল বস্তুবিলাকো আমাৰ কি হ'ব এক গতিশীল মানদণ্ডত আগবাঢ়ি যাব গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থা আমাৰ কি হৈছে পৰিৱৰ্তন হৈছে বা সময়ৰ লগে লগে ইয়াক পৰিৱৰ্তন হয় নেক্সট হৈছে যে ভাৰতীয় শিক্ষা ব্যৱস্থাই নিম্ন স্তৰৰ শিক্ষাৰণৰ গুণগত মানদণ্ডৰ আমাৰ যিবিলাক মানদণ্ডৰ এই মানদণ্ডৰ লগত কিছুমান সমস্যাৰ সন্মুখীন হৈছে এতিয়া ভাৰতীয় শিক্ষা ব্যৱস্থাই নিম্ন স্তৰৰ শিক্ষাৰণৰ গুণগত মানদণ্ড যেটো আমাৰ নিম্ন স্তৰ বুলি কৰে আমাৰ প্ৰাথমিক বিদ্যালয় গতিকে প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ যেটো গুণগত মানদণ্ড ইতিমধ্যে মই আলোচনা কৰিছো গতিকে এই গুণগত মানদণ্ডৰ ক্ষেত্ৰত বহুতো সমস্যা তেওঁলোকে সন্মুখীন হোৱা যেন দেখা পোৱা যায় ইনফ্ৰাষ্ট্ৰাকচাৰে হওক আন্তঃগাঁথনিয়ে হওক প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকই হওক বা ছাত্ৰ-ছাত্ৰীৰ ৰেচিঅ'ই হওক বা তেওঁলোকৰ ফলাফলৰ ক্ষেত্ৰতেই হওক ভাৰতীয় শিক্ষা ব্যৱস্থা সদায় আমাৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা যেন আমি অনুভৱ কৰো তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে শিক্ষাৰ পৰম্পৰাগত পদ্ধতি বৰ্তমান সময়লৈকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত প্ৰাথমিক শিক্ষা ব্যৱস্থাই হওক বা মাধ্যমিক শিক্ষা ব্যৱস্থাই হওক বা উচ্চ শিক্ষা ব্যৱস্থাই হওক যেটো শিক্ষাৰ ষ্টাইল ল'ৰা ছোৱালীক পাঠদান কৰাৰ যেটো ষ্টাইল এই ষ্টাইলটো আমাৰ কেনেকুৱা
পৰম্পৰাগত আগৰ নিচিনাকে চলি আছে অতীতত যেটো চলিছিল বৰ্তমানতো হৈছে আৰু ভৱিষ্যতেও চাগে এনেকুৱা ধৰণৰ পৰম্পৰাগত হৈ থাকিব এই পৰম্পৰাগত পদ্ধতিটো আমি কি কৰিব লাগিব নিৰ্মূল কৰিব লাগিব এই পৰম্পৰাগত পদ্ধতিৰ জৰিয়তে যদি আমি শিক্ষা ব্যৱস্থা আমাৰ চলিয়ে থাকে তেতিয়া হলে প্ৰাথমিক পৰ্যায় হওক বা মাধ্যমিক পৰ্যায় হওক বা উচ্চ শিক্ষা পৰ্যায় হওক এই বিষয়বস্তুটো আমাৰ আগবাঢ়ি যাব নোৱাৰিব তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে প্ৰাইভেটাইজেশ্যন গতিকে আমাৰ বৰ্তমান সময়ত বহুতো বিদ্যালয় হওক মহাবিদ্যালয় হওক বা বিশ্ববিদ্যালয় হওক প্ৰাইভেটাইজেশ্যন হৈছে বা ব্যক্তিগতকৰণ হৈছে গতিকে এই প্ৰাইভেটাইজেশ্যন ব্যৱস্থায়ো যদিও আমাৰ ফল বা এটা ভাল ফলাফল দেখুৱাইছে বা ল'ৰা ছোৱালীসকলক এটা উচ্চ পৰ্যায়ৰ শিক্ষা দিবলৈ উচ্চ মানদণ্ডৰ শিক্ষা দিবলৈ প্ৰস্তুত হৈছে তথাপিও তেওঁলোকৰ যিটো ষ্ট্ৰাকচাৰ বা তেওঁলোকৰ যিটো ফিজ ষ্ট্ৰাকচাৰ এই ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীসমূহে বহুতো সমস্যাৰ সন্মুখীন হোৱা দেখা যায় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে অপৰ্যাপ্ত সুবিধাই আমাৰ কি কৈছে নষ্টচাৰ কৰিছে আমাৰ অপৰ্যাপ্ত সুবিধা গতিকে আমাৰ এতিয়াও বৰ্তমান সময়ত বহুতো শিক্ষা অনুষ্ঠান বা প্ৰতিষ্ঠান বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় বা স্কুল পৰ্যায়ত এতিয়াও অপৰ্যাপ্ত সুবিধা এতিয়াও পোৱা নাই গতিকে পৰ্যাপ্ত পৰিমাণৰ যেতিয়ালৈকে সুবিধা নাপাব বা অৰ্থনৈতিকভাৱে চৰকাৰে হওক কেন্দ্ৰ চৰকাৰে হওক বা ৰাজ্যিক চৰকাৰে হওক এতিয়ালৈকে যদি তেওঁলোকক সহায় নকৰিব তেতিয়াহলে আমাৰ শিক্ষা ব্যৱস্থা সুদূৰ প্ৰসাৰী লাভ কৰিব নোৱাৰিব প্ৰাথমিক ক্ষেত্ৰতে হওক বা মাধ্যমিক ক্ষেত্ৰতে হওক বা বিত্তীয় ক্ষেত্ৰতে হওক বা উচ্চ শিক্ষাৰ ক্ষেত্ৰতে হওক আমাৰ অপৰ্যাপ্ত পৰিমাণৰ সুবিধা থাকিব পৰ্যাপ্ত পৰিমাণৰ সুবিধা লাভ কৰিব লাগিব অপৰ্যাপ্ত পৰিমাণৰ সুবিধাই আমাক কি কৰিব নোৱাৰিব বিদ্যালয় বা বিশ্ববিদ্যালয় বা মহাবিদ্যালয়খন আগবঢ়াই যোৱাত সহায় নকৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শিক্ষাৰ বৈষম্য এতিয়াও আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা কি হৈছে এতিয়াও বৈষম্য আহি আছে যদিও ভাৰতীয় সংবিধানে আমাৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ৪৫ নং অনুচ্ছেদত কোৱা হৈছে যে ভাৰতীয় শিক্ষা ব্যৱস্থা বিশেষকৈ প্ৰাথমিক শিক্ষা ব্যৱস্থা মুক্ত হ'ব লাগিব আৰু বাধ্যতামূলক হ'ব লাগিব সাৰ্বজনীন হ'ব লাগিব যিটো পৰৱৰ্তী পৰ্যায়লৈকে সৰ্বশিক্ষা অভিযানৰ পৰা একদম ৰাইট টু এডুকেশ্যন 2009 শিক্ষাৰ অধিকাৰলৈকে উল্লেখ কৰিলে এতিয়াও কিন্তু আমাৰ শিক্ষা ব্যৱস্থা এতিয়াও বৈষম্য আছে আমাৰ বৈষম্য আমাৰ এতিয়াও আছে এতিয়াও বহুত মানুহ ইয়াৰ আমাৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি অৱগত হোৱা নাই বা বিভিন্ন শিক্ষা ব্যৱস্থাৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে আমাৰ শিক্ষাৰ বৈষম্য এতিয়াও ভাৰতীয় যদিও আমাৰ শিক্ষা ব্যৱস্থা গণতান্ত্ৰিক আমি গণতান্ত্ৰিক দেশত বাস কৰিছো এতিয়াও কিন্তু আমাৰ শিক্ষাৰ বৈষম্য আমি দেখিবলৈ পাওঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শিক্ষাৰ বাবে বিত্তৰ সমস্যা অৰ্থাৎ টকা পইচাৰ সমস্যা এটা যেটো বিত্তীয় সমস্যা এই বিত্তীয় সমস্যাটো আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এটা উল্লেখযোগ্য উদাহৰণ আৰু এই উদাহৰণটো জল পটপটকৈ আমি সকলোতে দেখা পাওঁ গতিকে বিত্তীয় সমস্যা যেতিয়ালৈকে নাটনি হৈ থাকিব আমাৰ শিক্ষা ব্যৱস্থা তেতিয়া আমাৰ আগবাঢ়ি যাব নোৱাৰিব প্ৰাথমিক ক্ষেত্ৰতে হওক বা মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰতে হওক বা উচ্চ শিক্ষাৰ ক্ষেত্ৰতে হওক আমাৰ বিত্তীয় শিক্ষা ব্যৱস্থা আমাৰ এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে বা আমাৰ এতিয়াও বৰ্তমান বিত্তীয়ৰ অভাৱত বা টকা পইচাৰ অভাৱত আমাৰ শিক্ষা ব্যৱস্থাই আমাৰ উচিত মানদণ্ডৰে আগবাঢ়ি যাব পৰা নাই বা গুণগত মানদণ্ড এতিয়াও পিছ পৰি আছে গতিকে আমাৰ বিত্তীয় সমস্যাটো হৈছে এটা প্ৰধান সমস্যা জ্বলন্ত সমস্যা গতিকে এই জ্বলন্ত সমস্যাটো প্ৰাথমিক ক্ষেত্ৰতে হওক বা মাধ্যমিক ক্ষেত্ৰতে হওক বা উচ্চ শিক্ষাৰ ক্ষেত্ৰতে হওক আমি দেখিবলৈ পাওঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে তত্ত্ব আৰু ব্যৱহাৰিক জ্ঞানৰ ওপৰত অধিক মনোনিৱেশ কৰা গতিকে তত্ত্ব যেটো থিওৰিটিক্যাল আৰু প্ৰ্যাকটিক্যাল ইয়াৰ ওপৰত আমাৰ অধিক মনোনিৱেশ কৰা হয় যাৰ ফলস্বৰূপে গুৰুত্বপূৰ্ণ বিষয়সমূহ এতিয়াও পিছ পৰি যায় গতিকে এইসমূহ আমি কি কৰিব লাগিব নিৰ্মূল কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে শিক্ষাৰ্থীসকলৰ বাবে সমস্যা আৰু বৃত্তিৰ আঁচনি আমাৰ শিক্ষাৰ্থীসকলক সময়ে সময়ে ভাৰত চৰকাৰৰ পৰা হওক বা ৰাজ্যিক চৰকাৰৰ পৰা বহুতো বৃত্তি প্ৰদান কৰা হয় স্কলাৰশ্বিপ দিয়া হয় ঈশানোদয় হওক বা ওৱান গাৰ্ল চাইল্ডে হওক বা এজনী যদি তেওঁলোকৰ ছোৱালী থাকে গতিকে এনেকুৱা ধৰণৰ আমাৰ কিছুমান আঁচনি আছে যিসমূহ আঁচনিৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীসকলে বা শাৰীৰিক বা বাধাগ্ৰস্ত শিশুসকলৰ বাবেও কিছুমান আঁচনি আছে বৃত্তি প্ৰদান কৰা আঁচনি আছে এই বৃত্তিসমূহ এতিয়াও বৰ্তমান তেওঁলোকে সুচাৰুৰূপেভাৱে তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই বা ইয়াৰ তেওঁলোকে বিভিন্ন দিক তেওঁলোকে বিচাৰি পোৱা নাই ক'ত এপ্লাই কৰিব লাগিব কি ধৰণে এপ্লাই কৰিব লাগিব গতিকে এই বৃত্তিসমূহৰ ক্ষেত্ৰত বা এই জলপানীসমূহৰ ক্ষেত্ৰতো এতিয়াও বিষমতা আহি আছে শিক্ষাৰ্থীসকলে এতিয়াও বহুতো সমস্যাৰ
আমি মুখামুখি হোৱা দেখিবলৈ পাওঁ গতিকে এই গোটেই পাঠটোৰ পৰা আমি চালি জাৰি চাই আমি কি দেখা পালো যে ভাৰতীয় শিক্ষা ব্যৱস্থাই যদিও এক গুৰুত্বপূৰ্ণ বিষয় স্থান লাভ কৰিছে বৰ্তমান সময়ত এতিয়াও প্ৰণালীবদ্ধভাৱে উপস্থাপন কৰাৰ চেষ্টা কৰিছে তথাপিও আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা এতিয়াও আমাৰ কি হৈ আছে পিছ পৰি আছে গতিকে আমি এই সামৰণি এই পাঠৰ সামৰণিৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে ভাৰতীয় শিক্ষা ব্যৱস্থা সদায় কি হৈছে পৰিৱৰ্তনশীল গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থা যেহেতু পৰিৱৰ্তনশীল হোৱাৰ লগে লগে আমাৰ কি হৈ যায় আমাৰ বিভিন্ন বিষয়ৰ ওপৰত গতিশীল বিষয়বস্তু আমি দেখিবলৈ পাওঁ দৃশ্যপট হয় গতিকে এই পৰিৱৰ্তনটো কিয় হয় সময়ে সময়ে সমাজ ব্যৱস্থাৰ লগত মিলিবলৈ হলে বা নিজ নিজ সমাজ বা পৰিৱৰ্তনশীল সমাজখনৰ লগত মিলিবলৈ হলে আমাৰ পৰিৱৰ্তনীয় দিশসমূহ আমি কি কৰিব লাগিব শিক্ষাত অন্তৰ্ভুক্ত কৰিব লাগিব গতিকে আমাৰ যিবিলাক নতুন নতুন পলিচি আহি থাকে নতুন নতুন বিষয়বস্তুৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰে উদাহৰণস্বৰূপে 2020 চনৰ যিখন জাতীয় শিক্ষানীতি আহিল ৰাষ্ট্ৰীয় শিক্ষানীতি আহিল এই শিক্ষানীতিসমূহে আমাৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আমি আমূল পৰিৱৰ্তন আমি দেখা পাইছো এই পৰিৱৰ্তনৰ ফলস্বৰূপে তাত থকা যিবিলাক দৃশ্য আমাৰ যিবিলাক অন্যান্য পলিচিৰ লগত আমি যেনেকৈ গতানুগতিকভাৱে শিক্ষা ব্যৱস্থা আগবঢ়াই নিছিলো তাৰ দৃশ্যপট অতিকৈ গতিশীল হৈ গৈ আছে ইয়াৰ উপৰিও ভাৰতীয় শিক্ষা ব্যৱস্থাই এতিয়াও নিম্ন স্তৰৰ শিক্ষাদানৰ গুণগত মানদণ্ডৰ ওপৰত সমস্যাৰ সন্মুখীন হোৱা দেখা পোৱা যায় যেহেতু ভাৰতীয় শিক্ষা ব্যৱস্থা এতিয়াও নিম্ন স্তৰৰ হৈ আছে শিক্ষা ব্যৱস্থাৰ গুণগত মানদণ্ড নিম্ন স্তৰৰ হৈ আছে এই ক্ষেত্ৰত আমাৰ কি হৈছে আমি বিভিন্ন সমস্যাৰ আমি মুখামুখি হোৱা দেখা পাওঁ ইয়াৰ উপৰিও পৰম্পৰাগত যেটো পদ্ধতি আমাৰ শিক্ষাৰ পদ্ধতি এতিয়াও কি হৈ আছে পৰম্পৰাগত হৈ আছে গতিকে এই পৰম্পৰাগত পদ্ধতি যদি আমি নিৰ্মূল কৰিব নোৱাৰো তেতিয়া হলে আমাৰ পাঠদানৰ ব্যৱস্থা আমি সুচাৰুৰূপে কৰিব নোৱাৰিম প্ৰাইভেটাইজেশ্যনো হৈছে আমাৰ শিক্ষা ব্যৱস্থাৰ অন্যটা দিক যেটো আমি দেখিবলৈ পাওঁ যিবিলাক প্ৰাইভেট বিদ্যালয় আছে যিবিলাক প্ৰাইভেট মহাবিদ্যালয় আছে প্ৰাইভেট বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়সমূহত তুলনামূলকভাৱে আমাৰ চৰকাৰী অনুষ্ঠানসমূহতকৈ আমাৰ যেটো ফিজ ষ্ট্ৰাকচাৰ যেটো আমাৰ ল'ৰা-ছোৱালী ফিজ দি প্লাই নামভৰ্তিকৰণ কৰিব তাৰ ষ্ট্ৰাকচাৰটো বহুত ওপৰত ইয়াৰ উপৰি আছে অপৰ্যাপ্ত সুবিধা আমাৰ বৰ্তমান সময়ত পৰ্যাপ্ত পৰিমাণৰ সুবিধাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে সকলোবিলাক পাঠদানৰ বিষয়বস্তুৱে হওক বা বিভিন্ন ধৰণৰ স্কলাৰশ্বিপৰ পৰাই হওক বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা হয় অপৰ্যাপ্ত পৰিমাণৰ সুবিধাৰ বাবেও আমাৰ কি হৈ আছে আমাৰ পাঠদানৰ বিষয়বস্তু বা বিভিন্ন ধৰণৰ উচ্চ শিক্ষা বা মাধ্যমিক শিক্ষা ভালদৰে আগবাঢ়ি যাব পৰা নাই তাৰ পিছত হৈছে শিক্ষাৰ বৈষম্য আমাৰ যদি শিক্ষাৰ মাজত এতিয়াও বৈষম্য থাকে যদি ভেদাভেদ থাকে তেতিয়া হলে আমাৰ কি হ'ব ভাৰতীয় শিক্ষা ব্যৱস্থাই সুদূৰ প্ৰসাৰী স্থান লাভ কৰিব নোৱাৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে বিত্তীয় সমস্যা যেটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু যেটো বস্তু নহলে আমাৰ শিক্ষা ব্যৱস্থা ভালদৰে আগবাঢ়ি যাব নোৱাৰে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে ইয়াৰ ওপৰত আমি গুৰুত্ব দিব লাগিব তাৰ পিছত আছে তত্ত্ব আৰু ব্যৱহাৰিক জ্ঞানৰ ওপৰত অধিক মনোনিৱেশ কৰা যিবিলাক তত্ত্ব বা ব্যৱহাৰিক জ্ঞান আছে এই জ্ঞানসমূহৰ ওপৰত অধিক মনোনিৱেশ কৰি পেলাই যদি নিৰ্দিষ্ট বিষয়ৰ পৰা আঁতৰি অহা যেন পায় আৰু বিভিন্ন বিষয়বস্তু শিক্ষাৰ লগত জড়িত হৈ থাকে এই বিষয়বস্তুসমূহ মনোনিৱেশ কৰা প্ৰবলেম হয় বা সমস্যা হয় ইয়াৰ উপৰি আছে শিক্ষাৰ্থীসকলৰ বাবে সমস্যা বা বিত্তীয় সমস্যা শিক্ষাৰ্থীসকলো আমাৰ প্ৰাথমিক পৰ্যায়তে হওক বা মাধ্যমিক পৰ্যায়তে হওক আমাৰ বিভিন্ন ক্ষেত্ৰতে হওক আমাৰ কি হৈ আছে এতিয়াও কিছুমান সমস্যাত অৱতীৰ্ণ হৈ আছে যি সমস্যাসমূহ তেওঁলোকৰ শিক্ষা জীৱনত কি হয় বাৰুকৈ প্ৰভাৱ বিস্তাৰ কৰে গতিকে আমাৰ শিক্ষা জীৱনত বাৰুকৈ প্ৰভাৱ বিস্তাৰ কৰে শিক্ষাৰ্থীসকলৰ সমস্যা যদি আমি সমাধান কৰিব নোৱাৰো তেতিয়া হলে আমাৰ বহুতো সমস্যা আমি দেখা পোৱা যায় ইয়াৰ উপৰিও সময়ে সময়ে আমাৰ ৰাজ্যিক চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক বিভিন্ন ল'ৰা ছোৱালী তেওঁলোকৰ যোগ্যতাৰ ক্ষেত্ৰতে হওক বা তেওঁলোকৰ পাৰফৰমেন্সৰ ক্ষেত্ৰতে হওক বা তেওঁলোকৰ বিভিন্ন স্কলাৰশ্বিপ বিলাক তেওঁলোকে পায় গতিকে এই স্কলাৰশ্বিপ বা বিত্তীয় আঁচনিসমূহৰ ক্ষেত্ৰতো আমি কিছুমান সমস্যা আমি দেখিবলৈ পাওঁ গতিকে এইখিনি হৈছে এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু এইকেইটা বিষয়বস্তুৰে এই পাঠটো সাধাৰণতে কি কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে বা সামৰণি মৰা হৈছে যি কি নহওক এই পাঠটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু মই পুনৰবাৰ আকৌ এবাৰ আলোচনা কৰি দিছো গতিকে আমাৰ এই বিষয়বস্তুটো কি আছে আমাৰ বহুকিটা বিষয়বস্তু সোমাই আছে প্ৰথমটোৱে হৈছে যে ৰাষ্ট্ৰীয় যে আউটকাম বেসড এডুকেশ্যন টেকনিক্যাল এডুকেশ্যন ইয়াৰ উপৰিও আছে আমাৰ যে শিক্ষাৰ্থীসকলৰ যেটো আমাৰ মানদণ্ড এই মানদণ্ডৰ আমাৰ বহুতো অজস্ৰ আমাৰ কি কৰা হৈছে চৰকাৰী পদক্ষেপ লোৱা হৈছে আৰু প্ৰচেষ্টাসমূহে কি কৰিছে এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে স্থান লাভ কৰিছে গতিকে আমাৰ প্ৰথমতে হৈছে যে শৈক্ষিক প্ৰতিবেদনৰ বাৰ্ষিক স্থিতি গতি যেটো আমাৰ 2018 চনৰ পৰা ইয়াৰ কাৰ্যকৰী
কৰা হৈছিল যে বাৰ্ষিক আমি গোটেই বছৰৰ মূৰত আমি কি প্ৰতিবেদন দাঙি ধৰিম কেনেকুৱা ধৰণৰ শৈক্ষিক বিষয়বস্তু আমি দেখা পাম ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে 5 বছৰৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষাৰ্থীসকলৰ আমি অসন্তুষ্টিজনক আমি কি কৰোঁ ফলাফল দেখিবলৈ পাওঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে NCF 2005 এইটো এটা গুৰুত্বপূৰ্ণ বিষয় তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শিক্ষাদানৰ পৰা শিকা আৰু শিক্ষাৰ্থীসকলক তেওঁলোকৰ যিটো নিজৰ বুজাবুজি বা জ্ঞান নিৰ্মাণ কৰিবলৈ সহায় কৰাৰ এক দৃষ্টান্ত পৰিৱৰ্তন কৰা হৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ফলাফল what are the আউটকামছৰ আধাৰত কি শিক্ষা প্ৰদান কৰা হ'ব এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু এইখিনি বিষয়বস্তুৱে হৈছিল আজিৰ পাঠৰ মূল বিষয়বস্তু গতিকে ইতিমধ্যে আপোনালোকে নিশ্চয় বুজি পালে পৰৱৰ্তী পৰ্যায়ত আপোনালোকক নতুন এটা অধ্যায়লৈ আগবাঢ়ি ধন্যবাদ